নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ এই ঘৰত এই 9টা গ্ৰহৰ যি ফলাফল তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক ক্ৰমান্বয়ে একাধিক্ৰমে আপোনালোকৰ আগত আগবঢ়াইছোঁ, যাতে আপুনি আপোনাৰ লগ্ন তালিকাৰ এই ঘৰত এই গ্ৰহৰ যি ফলাফল আপোনালোকে যাতে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰে আৰু লগতে সেই ধৰণে আপুনি যাতে আগুৱাই যাব পাৰে তাৰেই তথ্য আপোনালোকক আগবঢ়ালোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এতিয়া আপোনালোকে জানি লওক আপোনালোকৰ এই নিৰ্দিষ্ট ঘৰত এই গ্ৰহৰ কেনেধৰণৰ ফলাফল তাৰে সম্পূৰ্ণ তথ্য ক্ৰমান্বয়ে। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰত সূৰ্যদেৱৰ ফলত আপুনি কেনেধৰণৰ সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। এতিয়া আমি আগবাঢ়িছোঁ আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰত সূৰ্যদেৱৰ গুৰুত্বৰ বিষয়ে কেনেধৰণৰ তথ্য। যদিহে সূৰ্য গ্ৰহ আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় ঘৰত উপস্থিত আছে, তেন্তে ই সমৃদ্ধি আৰু ধন সম্পত্তি আহৰণৰ ক্ষমতাৰ ইংগিত দিয়ে। কিন্তু সেই ব্যক্তিজনৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ থাকিলেহে এইটো সম্ভৱ। অন্যথা দ্বিতীয় স্থানত থকা সূৰ্যদেৱৰ ফলত সেই ব্যক্তিজনৰ বাবে ধন উপাৰ্জনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এই ঘৰত সূৰ্যৰ প্ৰভাৱে সেই ব্যক্তিজনক বিভিন্ন কামত দক্ষ আৰু নিপুণ কৰি তোলে। এনে ব্যক্তিসকল বয়স বঢ়াৰ লগে লগে আত্মনিৰ্ভৰশীল হৈ পৰে। জন্মৰ লগ্ন তালিকাত দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত ইয়াৰ যি তাৎপৰ্য, সেই তাৎপৰ্য বৰ্ণনা কৰাৰ লগতে কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ, যিবোৰ সূৰ্যদেৱৰ নাকাত্মকতা থকা ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই বিষয়টোৰ ওপৰত এতিয়া আপোনালোকক বিতংভাৱে তথ্য জনাবলৈ আগবাঢ়িছোঁ। এতিয়া আপোনালোকে জানি লওক আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত ধনাত্মক লক্ষণসমূহ কেনেধৰণৰ, আপুনি সেই বিষয়ে জানি লওক। জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল ব্যক্তিৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ অৱস্থিতি থাকে, সেই ব্যক্তিসকলৰ ব্যক্তিত্ব উৎকৃষ্ট বুলি গণ্য কৰা হয়। উচ্চ নৈতিক গুণৰ বাবে এই ব্যক্তিসকল সকলোৰে মাজত জনপ্ৰিয় আৰু ভাল পোৱা নিশ্চয়কৈ থাকে। আন কিছুমানে এই ব্যক্তিসকলৰ বন্ধুসকলক অৰ্থাৎ বন্ধুত্বক অতিশয় প্ৰশংসা কৰে। এনে ব্যক্তি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান আৰু যুক্তিৰ ভাল দক্ষতাৰ অধিকাৰী, যাৰ ফলত আন ব্যক্তিসকলৰ ওপৰত বহুত বিশ্বাস থাকে। তদুপৰি জন্ম তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিত সেই ব্যক্তিসকলৰ বাবে ধন সম্পত্তি আৰু সমৃদ্ধিৰ কোনো অভাৱ নহয়। তেওঁলোক নিজেই আনৰ বাবে আদৰ্শ ব্যক্তি আৰু সপোন হৈ পৰে। সূৰ্যৰ অনুকূল প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ ধন সম্পত্তি আৰু সমৃদ্ধিৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মসন্মানো যথেষ্ট বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট উন্নত ফলাফল লাভ কৰে। এই ব্যক্তিসকলে সদায় আত্মবিশ্বাসী আৰু তেওঁলোকৰ উল্লেখযোগ্য কেৰিয়াৰ গঢ়ি তোলাত বহুখিনি সহায় কৰে। জ্যোতিষৰ মতে এই ব্যক্তিসকলৰ কেতিয়াও নিজৰ ধন সম্পত্তিৰ আডম্বৰ প্ৰদৰ্শন নকৰে বা অহংকাৰ প্ৰদৰ্শন নকৰে, বৰঞ্চ কোনো ধৰণৰ বাহ্যিক সুইনেচনত বিশ্বাস নকৰে। তেওঁলোকৰ কামৰ প্ৰতি উচ্চ পৰ্যায়ৰ নিষ্ঠা আৰু ধাৰাবাহিকতা থাকে। আনহাতে এনে ব্যক্তিৰ শিল্প আৰু প্ৰকৃতিৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকে। তেওঁলোকে সৌন্দৰ্যৰ আৰু গুণগত মানক
অগ্ৰাধিকাৰ দিয়ে। এই ব্যক্তিসকলে আনৰ ভাল লগা অপচন্দৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। এতিয়া আপোনালোকে জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা সূৰ্যৰ নেতিবাচক লক্ষণসমূহৰ তথ্য। যিসকল ব্যক্তিৰ জন্ম লগ্ন তালিকাত সূৰ্যদেৱ দ্বিতীয় স্থানত থাকে তেওঁলোকৰ বাবে আৰ্থিক বিষয়ত সাৱধান হোৱাটো অতি গুৰুত্বপূৰ্ণ। অত্যাধিক শাৰীৰিক সম্পৰ্ক বা ব্যয়বহুলত ব্যস্ত, বিশেষকৈ অত্যাধিক ব্যয়বহুল কিবা এটা আহৰণ কৰাটো তেওঁলোকৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে। এই ব্যক্তিসকলে প্ৰতিটো সুন্দৰ বস্তু আহৰণ কৰাটো অতি প্ৰয়োজনীয় নহয়। খৰচৰ ক্ষেত্ৰত মধ্যমীয়া হ'বলৈ পৰামৰ্শ দিয়া হৈছে আৰু এটা ক্ষেত্ৰতো জোৰ দিয়া হৈছে যে প্ৰতিটো দামী বস্তু উচ্চমানৰ হোৱা প্ৰয়োজন নাই। গতিকে তেওঁলোকৰ আৰ্থিক ব্যৱস্থাত সতৰ্ক আৰু বিচক্ষণ হোৱাটো অতি উচিত। জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে সঠিক বিবেচনা নকৰাকৈয়ে কামত লৰালৰিকৈ যোৱাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ এনেধৰণৰ প্ৰৱণতা থাকে যাৰ ফলত তেওঁলোকৰ বাবে কেতিয়াবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যদি আনসকলে তেওঁলোকৰ মতামতক একমত নহয় তেন্তে তেওঁলোকে সংঘাতৰ সৃষ্টি কৰিব পাৰে। যিসকলৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱ উপস্থিত থাকে তেওঁলোকে সদায় নিজৰ পৰিস্থিতিত নিৰাপদ আৰু সুৰক্ষিত হৈ থাকিবলৈ বিচাৰে। তেওঁলোকৰ মতে তেওঁলোকৰ জীৱনত কোনো বিপদ বা অসুবিধা হ'ব নালাগে। কিন্তু এনে অত্যাধিক সুৰক্ষামূলক মনোভাৱ থকাটো লাভজনক বুলি গণ্য কৰা নহয়। অহৰহ নিৰাপত্তা অঞ্চলৰ ভিতৰত থাকিলে তেওঁলোকৰ বিকাশ আৰু সফলতাত বাধা আহিব পাৰে। কেতিয়াবা কেৰিয়াৰ, অৰ্থনীতি, প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা সূৰ্য গ্ৰহৰ কেনেধৰণৰ ফলাফল তাৰে তথ্য লাভ কৰক। তেওঁলোকৰ দ্বিতীয় স্থানত অৰ্থাৎ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা সূৰ্যদেৱৰ ফলত তেওঁলোকৰ কেৰিয়াৰৰ তথ্য প্ৰথমতে লাভ কৰক। যেতিয়া সূৰ্য লগ্ন তালিকাৰ দ্বিতীয় স্থানত থাকে তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ প্ৰতি বাস্তৱবাদী দৃষ্টিভংগী গঢ়ি তোলাৰ প্ৰৱণতা থাকে। তেওঁলোকে হয়তো লৌকিক সম্পত্তি বা শাৰীৰিক আৰামৰ প্ৰতি উচ্চ প্ৰৱণতা দেখুৱাব পাৰে। এনে ব্যক্তিয়ে প্ৰায়ে তেওঁলোকৰ শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত উল্লেখযোগ্য ব্যয়ৰ সাক্ষী হয়, মূলতঃ পিতৃৰ সহায়ত। কিন্তু কেতিয়াবা পিতৃৰ পৰা অত্যাধিক মৰমৰ বাবে এই ব্যক্তিসকল অহংকাৰী বা নষ্ট প্ৰৱণতা গঢ়ি তুলিব পাৰে। শৈশৱৰ পৰাই শিক্ষাৰ উত্তম উপায় লাভ কৰাৰ প্ৰৱণতা থাকে। তদুপৰি তেওঁলোকে বিদেশত উচ্চ শিক্ষা আৰু উন্নত কেৰিয়াৰৰ সুযোগ লাভ কৰিবলৈও বাছি ল'ব পাৰে। অৰ্থনীতিৰ ক্ষেত্ৰত এনেধৰণৰ তথ্য। জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ কেৰিয়াৰ আৰু ব্যৱসায়িক উদ্যোগত অনুকূল প্ৰভাৱ কঢ়িয়াই আনে। ইয়াৰ উপৰিও যেতিয়া সূৰ্যক কেৰিয়াৰক প্ৰতিনিধিত্ব কৰা দশম স্থান দিয়া হয় তেতিয়া পঞ্চম স্থান হোৱাৰ বাবে সেই ব্যক্তিজনে ৰাজনীতি বা চৰকাৰৰ উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবলভাৱে বৃদ্ধি পায়। প্ৰেমৰ সম্পৰ্কত এনেধৰণৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত সেই ব্যক্তিজনৰ প্ৰেমৰ সম্পৰ্কৰ বাবে কিছু বিৰূপ হ'ব পাৰে। দ্বিতীয় স্থানত সূৰ্যদেৱৰ অষ্টম স্থানত সপ্তম দৃষ্টিৰ বাবে শহুৰেক আৰু উত্তৰাধিকাৰৰ সৈতে
জড়িত যিবোৰ ব্যক্তিৰ জীৱনত প্ৰভাৱিত হ'ব পাৰে। সূৰ্যৰ উপস্থিতিয়ে ব্যক্তিজনৰ মনত অত্যাধিক আত্মবিশ্বাস আৰু অহংকাৰৰ ভাৱ যোগাই তুলিব পাৰে, যিয়ে কেতিয়াবা সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। এনে ব্যক্তিসকলে স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত তেওঁলোকে কম বয়সতে বিবাহ পাশত আবদ্ধ হ'ব পাৰে। উপসংহাৰ হিচাপে, যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতি থাকে, সেই উপস্থিতিয়ে এইটোৱে ইংগিত দিয়ে যে ব্যক্তিজনৰ সম্পৰ্ক আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকে। কিন্তু যিকোনো কাম হাতত লোৱাৰ আগতে তেওঁলোকে অত্যাধিক উৎসাহী হোৱাৰ পৰা বিৰত থাকিব লাগে। জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত চন্দ্ৰদেৱৰ অৱস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব? ৰাশিফলৰ দ্বিতীয় স্থানত চন্দ্ৰৰ উপস্থিতিৰ বাবে বহু ফলাফল দেখা যায়, কাৰণ চন্দ্ৰক মনৰ কাৰক বুলি কোৱা হয়। আৰু ৰাশিফলৰ দ্বিতীয় স্থানত অৰ্থাৎ ধনৰ ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিজনক আৰ্থিক অৱস্থাত বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষত আমাৰ সকলোৰে জন্ম তালিকাৰ 12টা ভাৱ বা 12টা ঘৰ আছে। এই ঘৰবোৰৰ প্ৰতিটোৰে আমাৰ জীৱনৰ নিজস্ব ভূমিকা আছে। যদি আমাৰ সকলোৰে ৰাশিফলত থকা 9টা গ্ৰহৰ অৱস্থান একে হ'লহেঁতেন, তেন্তে আমাৰ স্বভাৱো একেই হ'লহেঁতেন। কিন্তু এই ক্ষেত্ৰত জ্যোতিষৰ মতে প্ৰতিটো ৰাশিফল বেলেগ বেলেগ, আৰু ইয়াৰ কাৰণ হৈছে আমাৰ প্ৰকৃতি আৰু ভৱিষ্যত নিৰ্ধাৰণ কৰা 9টা গ্ৰহৰ বিশেষ অৱস্থান। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰ অৱস্থিত হয়, তেতিয়া আমাক শুভ আৰু অশুভ দুয়োটা দিশতে বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত থকা চন্দ্ৰগ্ৰহৰ কিছু ভাল বেয়া এই দুয়োটাৰে প্ৰভাৱৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। দ্বিতীয় ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিত আৰু ইয়াৰ গুৰুত্ব বৈদিক জ্যোতিষত দ্বিতীয় ঘৰক ধন আৰু বস্তুগত সম্পৰ্কিত কাৰক হিচাপে গণ্য কৰা হয়। এই ঘৰটোৱে ব্যক্তিজনৰ লৌকিক বৃদ্ধি পোৱাৰ পৰ্যায়ৰ ধাৰণা বিশেষভাৱে দিয়ে। জ্যোতিষীসকলে ৰাশিফলৰ এই দ্বিতীয় ঘৰটোক ধনৰ ঘৰ হিচাপে অভিহিত কৰিছে। অৰ্থাৎ এই ভাৱৰ পৰা এজন ব্যক্তিৰ ৰাশিফলত বস্তুগত সুখ আৰু সাংসাৰিক অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ হিচাপ কৰা হয়। এই তথ্যবোৰৰ জৰিয়তে আগুৱাই লৈ আমি এতিয়া দ্বিতীয় স্থানত চন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ক'বলৈ আগবাঢ়িছোঁ। যদি আপোনাৰ জন্ম তালিকাত চন্দ্ৰক দ্বিতীয় স্থানত স্থাপিত হোৱা দেখা যায়, এনে মানুহ স্বভাৱতে মধুৰভাষী, ধুনীয়া, শান্তিপ্ৰিয়। এই ঘৰত চন্দ্ৰৰ স্থান অত্যন্ত উপকাৰী আৰু শুভ। এই ব্যক্তিজনে বহুধন সঞ্চয় কৰে। চন্দ্ৰৰ প্ৰভাৱৰ বাবে এনে ব্যক্তি এজন ভাল গায়ক বা কবি হ'ব পাৰে, বা এইবোৰ ক্ষেত্ৰতো আগ্ৰহী মনৰ হ'ব পাৰে। ৰাশিফলৰ দ্বিতীয় গৃহ ধনৰ সৈতে জড়িত, আৰু চন্দ্ৰ এই ঘৰত থকাৰ লগে লগে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কিন্তু ইয়াৰ কিছু উত্থান পতনো দেখা পাব পাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত থকা চন্দ্ৰৰ লগতে আন গ্ৰহৰ অৱস্থানৰ পৰাও বহু প্ৰভাৱ দেখা পোৱা যায়। যদি চন্দ্ৰ কোনো কুৎসিত গ্ৰহৰ প্ৰভাৱত থাকে, তেন্তে আমি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। ইয়াৰ লগতে যদি চন্দ্ৰ কোনো শুভ গ্ৰহৰ লগত থাকে, তেন্তে ই আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হ'ব। দ্বিতীয় স্থানত অৱস্থিত চন্দ্ৰৰ পৰা আপুনি বেছিভাগ বিষয়তে উপকৃত হয়। যিসকল ব্যক্তিৰ এনে অৱস্থান আছে,
যদিহে আপোনাৰো আছে তেন্তে আপোনাৰ পৰিয়ালটোৰ ডাঙৰ আৰু সুখী হ'ব। আপোনাৰ উপাৰ্জন ভাল হ'ব আৰু আপুনিও টকা উপাৰ্জন কৰিব পাৰিব। এই ঘৰত চন্দ্ৰ থকাৰ বাবে হয়তো বহু লোকক কৰ্মসংস্থাপন দিব পাৰিব আৰু আপোনাৰ সম্পদ সঞ্চয়ত নাৰীৰ ভাল অৱদান থাকিব। চন্দ্ৰ আপোনাৰ দ্বিতীয় ঘৰত থকাৰ লগে লগে আপুনি ভাল আৰু উচ্চ শিক্ষা লাভ কৰিব পাৰিব আৰু আপুনি এটা শিক্ষিত আৰু উদাৰ ব্যক্তিত্ব গ্ৰহণ কৰিব। চন্দ্ৰই আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ শুভ প্ৰভাৱে আপোনাৰ মুখখন আকৰ্ষণীয় আৰু মনোমোহা কৰি তোলাই নহয়, আপোনাৰ ব্যক্তিত্বও অধিক উজ্জ্বল কৰি তুলিব। চন্দ্ৰৰ শুভ দিশটোৱে আপোনাৰ আৱেগ আৰু কামুক কামনাক বিশেষভাৱে প্ৰভাৱিত কৰে, যিবোৰ আপোনাৰ আগ্ৰহ অনুসৰি হ'ব পাৰে। আপুনি এজন সন্মানীয় আৰু শ্ৰদ্ধাৰ ব্যক্তি হ'ব আৰু আপুনি সুস্বাদু খাদ্যৰ প্ৰতি আকৰ্ষিত হ'ব। চন্দ্ৰৰ অশুভ প্ৰভাৱৰ বাবে চকুৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগতে আপুনি এইটো কথা জানি লওক যে আপোনাৰ চকু বুলি ক'বলৈ যাওঁতে আপোনাৰ সু চকুটোৰ বিষয়ে বিশেষভাৱে ইংগিত দিছে। আপোনাৰ সন্তানে বিদেশ ভ্ৰমণ কৰিব আৰু তেওঁলোকে বিভিন্ন ব্যৱসায় কৰিবলৈ আগ্ৰহী হ'ব পাৰে। শেষত এতিয়া আমি আপোনালোকক এক বিশেষভাৱে ক'ব বিচাৰিছোঁ যে ৰাশিফলৰ দ্বিতীয় ঘৰত চন্দ্ৰৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকল আৰ্থিকভাৱে শক্তিশালী হোৱাৰ সম্ভাৱনা বহুতে বেছি থাকে আৰু এনে ব্যক্তিসকল বুদ্ধিমান আৰু দায়িত্বশীল হয়, কিন্তু কোনো বিশেষ বস্তু বা ব্যক্তিৰ প্ৰতি এই ব্যক্তিসকল অত্যাধিক মোহই আপোনাক আৱেগিকভাৱে বিচলিত কৰিব পাৰে। জ্যোতিষত চন্দ্ৰক গুৰুত্ব দিয়া হয় বিশেষভাৱে, কিন্তু জ্যোতিষ বিজ্ঞানৰ ফালৰ পৰা চন্দ্ৰক পৃথিৱী গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে এজন ব্যক্তিৰ চন্দ্ৰ ৰাশিৰ বিষয়ে ইয়াৰ জৰিয়তে বিশেষভাৱে জনা যায়। চন্দ্ৰই আমাৰ জন্ম তালিকাৰ 12টা ঘৰক বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱিত কৰে। সেই প্ৰভাৱৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাব পাৰিছোঁ আৰু অন্যান্য স্থানৰ বিষয়েও আপোনালোকক অন্য এটা ভিডিঅ'ত বিশেষভাৱে জনাম। দ্বিতীয় স্থানত মংগলদেৱৰ অৱস্থানৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। মংগল গ্ৰহৰ অৱস্থান ই এজন ব্যক্তিক কঠোৰ পৰিশ্ৰমী কৰি তোলে, কিন্তু এনে ব্যক্তিসকলে অসাৱধানতাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত তেওঁলোক সোনকালে সংঘাতত লিপ্ত হ'ব পাৰে। জ্যোতিষৰ ক্ষেত্ৰত জন্ম তালিকাৰ দ্বিতীয় ঘৰত অৱস্থিত মংগল গ্ৰহটোৱে সেই ব্যক্তিসকলক শক্তিশালী কৰাৰ কাম কৰে। এই শক্তিক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰি ব্যক্তিসকলে নিজৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব পাৰে, ধন সম্পত্তি জমা কৰিব পাৰে, সামাজিক মৰ্যাদা লাভ কৰিব পাৰে। জ্যোতিষত দ্বিতীয় স্থানত মংগল গ্ৰহৰ যি ভূমিকা, সেই ভূমিকা তেওঁ কেনেদৰে গ্ৰহণ কৰে তাৰে তথ্য আগবঢ়াইছোঁ। শাস্ত্ৰত সকলো নক্ষত্ৰমণ্ডল, ৰাশি আৰু 9 গ্ৰহই জন্ম তালিকাৰ 12টা ঘৰৰ মাজেৰে পাৰ হৈ যায়। জন্ম তালিকাত এই গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ জীৱনত অনুকূল আৰু প্ৰতিকূলৰ প্ৰভাৱ, এই প্ৰভাৱৰ মূল্যায়ন কৰা হৈছে অথবা মূল্যায়ন কৰিব পাৰি। বৈদিক জ্যোতিষত মৌলিক 18 প্ৰকাৰৰ জন্ম তালিকাৰ বৰ্ণনা দিয়া হৈছে আৰু ইয়াৰ ভিতৰতে গ্ৰহসমূহৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰভাৱৰ মূল্যায়নো বিশেষভাৱে কৰা হয়। জন্ম তালিকাখন যদি মহাবিশ্বৰ সমতুল্য বুলি ধৰা হয়, তেন্তে ইয়াক 360 ডিগ্ৰী
প্ৰতিনিধিত্ব কৰা বুলি ধৰিব পাৰি। এতিয়া আমি জানিম মংগল গ্ৰহৰ গুৰুত্বৰ বিষয়ে। আপোনাৰ এই জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেনেধৰণৰ গুৰুত্ব, এই বিষয়টো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মংগল গ্ৰহৰ বিষয়ে আলোচনা কৰিব আহিছোঁ বা আপোনালোকক জনাব আহিছোঁ। অৱশ্যে তাৰ আগতে মংগল গ্ৰহৰ প্ৰকৃতি, বৈশিষ্ট্য, গুণৰ বিষয়ে কওঁ। জ্যোতিষত মংগল গ্ৰহক ভূমিনন্দন, ভৌমা, লোহিতাংগ, অংগৰাগ, ক্ষিতিজ আদি নামেৰে বিশেষভাৱে জনা যায়। ইয়াৰ উপৰিও মংগল গ্ৰহক সৌৰজগতৰ সেনাপতিৰ মৰ্যাদা দিয়া হৈছে। বৈদিক জ্যোতিষত মংগল গ্ৰহক সময় আৰু শৌচৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও মংগল গ্ৰহটোক ক্ষত্ৰিয় জাতিৰ তামসিক গ্ৰহ বুলিও বিশেষভাৱে কোৱা হয়, যাৰ বৈশিষ্ট্য হৈছে ৰঙা ৰঙৰ ওপৰত ইয়াৰ আধিপত্য আৰু শৰীৰৰ তেজৰ ওপৰত বিশেষ প্ৰভাৱ। জ্যোতিষৰ ক্ষেত্ৰত মংগল গ্ৰহটোৱে উৎসাহ, সাহস, শৌৰ্য আৰু শক্তিক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। বৈদিক জ্যোতিষত মংগল গ্ৰহৰ বিশেষ দিশ আৰু ৰহস্যময় অসাধাৰণ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়, আৰু ইয়াৰ লগতে আন কিছুমান গ্ৰহও আছে। মংগল গ্ৰহই চতুৰ্থ আৰু অষ্টম ঘৰত থকা অৱস্থানৰ পৰা এটা সম্পূৰ্ণ দিশ নিক্ষেপ কৰে। হিচাপ অনুসৰি মংগল গ্ৰহক এটা ৰাশিৰ মাজেৰে পাৰ হ'বলৈ প্ৰায় 45 দিন সময় লাগে। ইয়াৰ উপৰিও মংগল গ্ৰহক তামসিক প্ৰকৃতিৰ গ্ৰহ বুলিও গণ্য কৰা হয়। জন্ম তালিকাত যদি মংগল গ্ৰহ অনুকূল অৱস্থাত থাকে, তেন্তে ই সেই ব্যক্তিসকলক অসংখ্য ইতিবাচক আৰু শুভ ফলাফল প্ৰদান কৰে বুলি জনা যায়। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ ইতিবাচক ফলাফলৰ ক্ষেত্ৰত বৈদিক জ্যোতিষৰ মতে জন্ম তালিকাৰ দ্বিতীয় ঘৰক ধন বা পৰিয়ালৰ ঘৰ বুলি গণ্য কৰা হয়। ই ধন, স্থাৱৰ সম্পত্তি, পৰিয়াল, বাক্য, বংশ, ধন সঞ্চয়, ৰত্ন, লাভ লোকচান, আকাংক্ষা আৰু উত্তৰাধিকাৰীৰ সম্পত্তি আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত। যদি কোনো ব্যক্তিৰ জন্ম তালিকাৰ দ্বিতীয় ঘৰত মংগল গ্ৰহৰ উপস্থিত থাকে, তেন্তে ই কেৱল দ্বিতীয় ঘৰৰ দিশটোকে বিশেষভাৱে প্ৰভাৱিত কৰাই নহয়, এই প্ৰভাৱৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ কামো কৰে। ই এজন ব্যক্তিৰ গুণ আৰু স্বভাৱ অনুসৰি বিশেষভাৱে ফলাফল প্ৰদান কৰে। তদুপৰি জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহটোক স্থান দিয়াৰ ফলত ব্যক্তিজনৰ আৰ্থিক আৰু অৰ্থনৈতিক অৱস্থা, কেৰিয়াৰ বা পেছা, পাৰিবাৰিক সম্পৰ্ক, জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী আদিত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আৰু জন্ম তালিকাৰ দ্বিতীয় স্থানত থকা মংগল গ্ৰহে সেই ব্যক্তিজনক কঠোৰ পৰিশ্ৰমী কৰি তোলাই নহয়, কিছু পৰিমাণে সাৱধান কৰি তুলিব পাৰে। ফলত তেওঁলোকে অতি দ্ৰুত খং আৰু আৱেগিক আচৰণ প্ৰদৰ্শন কৰাৰ প্ৰৱণতা থাকিব পাৰে। কিন্তু দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানেও এই ব্যক্তিজনক শক্তি প্ৰদান কৰে। দ্বিতীয় ঘৰত অৱস্থিত মংগল গ্ৰহে সেই ব্যক্তিক ধন উপাৰ্জন আৰু সফল কেৰিয়াৰ গঢ়ি তোলাৰ বাবে এক উৎকৃষ্ট সম্পদ প্ৰদান কৰে। ধন সঞ্চয়ৰ বাবে ইয়াক এক কল্পনাতীত সময় বুলি গণ্য কৰা হয়। এই প্লেচমেণ্টে শক্তিশালী পাৰিবাৰিক বন্ধন আৰু ৰোমান্টিক সম্পৰ্ক বজাই ৰখাৰ বাবে অনুকূল পৰিস্থিতিৰ ইংগিত দিয়ে। ব্যক্তিৰ জীৱনত চিন্তা,
ন্যূনতম হোৱাৰ প্ৰৱণতা থাকে। ঘনিষ্ঠ লোকৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপত সতৰ্ক হৈ থকাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। এই সময়ছোৱাত আৰ্থিক সফলতা, কেৰিয়াৰৰ উন্নতি আৰু ব্যক্তিগত সম্পৰ্কত সামগ্ৰিক স্থিতিশীলতাৰ সুযোগ থাকে। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহটোৰ যি ঋণাত্মক ফলাফল তাৰ বিষয়ে জানি লওক। জন্ম তালিকাৰ দ্বিতীয় স্থানত যদি মংগল গ্ৰহ প্ৰতিকূল বা দুৰ্বল অৱস্থাত থাকে, তেন্তে এনে স্থানত থকা ব্যক্তিসকল অতি সংবেদনশীল হ'ব পাৰে। সৰু সৰু কথাবোৰত খং বা আৱেগিক হ'ব পাৰে। ইয়াৰ উপৰিও দ্বিতীয় স্থানত দুৰ্বল মংগল গ্ৰহই সেই ব্যক্তিজনৰ বাবে আৰ্টিকুলেট বাক্যত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মংগল গ্ৰহৰ যদি আক্ৰান্ত হয়, তেন্তে সেই ব্যক্তিজনে আনৰ সৈতে ফলপ্ৰসূ যোগাযোগৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আনৰ সৈতে তেওঁলোকৰ যোগাযোগত হয় মসৃণ যোগাযোগ। এই যোগাযোগৰ অভাৱ হ'ব পাৰে নহয়, তেওঁলোকৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ বাবে কঠোৰতাৰে চিহ্নিত হ'ব পাৰে। ফলত আৰ্থিক লাভৰ পিছতো এনে প্লেচমেণ্ট থকা ব্যক্তিসকলে নিজৰ অসুবিধা বা লাভ আনৰ সৈতে ভাগ বতৰা কৰিবলৈ অনিচ্ছা থাকিব পাৰে। যদিও তেওঁলোকৰ সহযোগীসকলে তেওঁলোকৰ কামটোত অৰিহণা যোগাইছে, তথাপি কিছু সমস্যা থাকিব। ফলস্বৰূপে এই মনোভাৱৰ বাবে অংশীদাৰ বা সহকৰ্মীৰ সৈতে সংঘাতৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিজনৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। যদি অত্যাধিক আত্মবিশ্বাসী আৰু আৱেগিক স্বভাৱৰ ইংগিত দিয়ে, গতিকে সাৱধান হোৱাটো বাঞ্ছনীয়। জীৱনৰ যিকোনো সমস্যাৰ বাবে জ্যোতিষীসকলৰ সৈতে বিশেষভাৱে যোগাযোগৰ পৰামৰ্শও আপোনালোকক দিয়া হৈছে, যদি আপোনালোকে ইচ্ছা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহই স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে কিছু তথ্য। আপুনি চকুৰ আঘাতৰ সন্মুখীন হ'ব পাৰে আৰু চকুৰ লগত জড়িত সমস্যা থাকিব পাৰে আৰু পেটৰ লগত জড়িত ৰোগ হ'ব পাৰে। অপাৰেশ্যনৰ সম্ভাৱনাও হ'ব পাৰে। বংশৰ সন্দৰ্ভত আপুনি মানসিক অশান্তি বা চিন্তাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ অভাৱনীয় দুৰ্ঘটনাৰ বাবে ভৰিৰ আঘাত হ'ব পাৰে। কান্ধ আৰু ডিঙিৰ লগত জড়িত কিছুমান অসুবিধায়ো ইংগিত দিয়াৰ এক বিশেষভাৱে দেখিবলৈ পোৱা যায়। অজ্ঞান মন্ত্ৰই মাজে মাজে আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত তথ্য এনেধৰণৰ। জ্যোতিষৰ মতে জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকল প্ৰায় জ্ঞানী কিন্তু আৰ্থিকভাৱে কম সৌভাগ্যৱান বুলি বৰ্ণনা কৰা হয়। ধাৰাবাহিক ধন আৰু চকুৰ বিশেষ সমস্যাৰ অত্যন্ত প্ৰবল দেখিবলৈ পোৱা যায়। জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে এইটোকো ইংগিত দিয়ে যে মংগল গ্ৰহই ধন সম্পত্তিৰ যোগান ধৰে, কিন্তু ব্যক্তিজনে যিমান সমৃদ্ধি জমা কৰিব লাগে সিমান সমৃদ্ধি জমা কৰিব নোৱাৰিবও পাৰে। এনে হয় যেতিয়া ব্যক্তিজনে ধন সঞ্চয় কৰে আৰু ধন জমা কৰাৰ লগতে ইয়াৰ সঠিক ব্যৱহাৰ কৰে। যদি ব্যক্তিজনে ধন সম্পত্তিৰ সঠিক ব্যৱহাৰৰ লগতে দান বৰঙণি আৰু সৎকৰ্মত লিপ্ত হয়, তেন্তে তেওঁলোকে অতুলনীয় সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত অৰ্থাৎ লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থিতিৰ ফলত
এই ব্যক্তিজনৰ ওপৰত ব্যক্তিত্বৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা বিশেষভাৱে দেখিবলৈ পোৱা যায়। লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ ফলত এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ ডাঙৰ হিচাপ অনুসৰি দ্বিতীয় স্থানত মংগল গ্ৰহ থাকিলে ধনৰ ক্ষেত্ৰত আপোনাক এজন উৎসাহী ব্যক্তি কৰি তুলিব পাৰে। যিকোনো আৰ্থিক বিষয় পৰিচালনা কৰাটো আপোনাৰ বাবে সহজ নহবও পাৰে। গতিকে আপুনি হয়তো ধন জমা কৰিবলৈ আগ্ৰহী, সৃষ্টিশীলতা আৰু ইতিবাচক মানসিকতা প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ দ্বাৰা ব্যক্তিসকলে নিজৰ আত্মভাৱমূৰ্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু আপুনি আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিলেও আৰ্টিকুলেট বাক্যত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। দ্বিতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকল যোগাযোগৰ সঠিক দক্ষতাৰ অভাৱ হ'ব পাৰে, যাৰ ফলত বাক্য সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰাত সম্ভাৱ্য অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তদুপৰি মংগল গ্ৰহৰ এই অৱস্থানে প্ৰায় এক প্ৰত্যাহ্বানমূলক মানসিকতাৰ সৃষ্টি কৰে। ফলস্বৰূপে আপোনাৰ ঘনিষ্ঠ লোকসকলৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ এক আশংকা হ'ব পাৰে। সংবেদনশীল ব্যক্তি হোৱাৰ বাবে আপুনি সৰু সৰু কথাবোৰক লৈ উল্লেখযোগ্য তৰ্কত লিপ্ত হ'ব পাৰে। সম্ভৱত আপুনি নিজৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ আগ্ৰহী। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা মংগল গ্ৰহৰ বৈবাহিক জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে কিছু তথ্য। জ্যোতিষৰ হিচাপত এই অনুসৰি দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে এজন ব্যক্তিৰ বৈবাহিক জীৱনত ইতিবাচক ফলাফল দিয়ে। দ্বিতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে প্ৰত্যক্ষভাৱে জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। যিহেতু মংগল গ্ৰহ বিবাহৰ ঘৰৰ পৰা অষ্টম স্থানত আছে, সেয়েহে জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই প্লেচমেণ্ট থকা মহিলা ব্যক্তিসকলে গৰ্ভাৱস্থা, তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা বা ছালৰ সমস্যাৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনহাতে পুৰুষ ব্যক্তিসকলে শ্ৰৱণ ক্ষমতাত অসুবিধা বা চকুৰ বিষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই ঘৰটোৱে হয়তো শান্তিপূৰ্ণ বৈবাহিক জীৱনত অৰিহণা যোগাব নোৱাৰে। যদি দ্বিতীয় স্থানত থকা মংগল গ্ৰহৰ উপকাৰী গ্ৰহ হ'ব পাৰে, কোনো ইতিবাচক প্ৰভাৱ নাথাকে, তেন্তে বৈবাহিক সম্পৰ্কত গুৰুতৰ সমস্যা সম্ভৱ হ'ব পাৰে। যোগাযোগৰ দক্ষতা কম হোৱাৰ বাবে সেই ব্যক্তিসকলে নিজৰ জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি স্থাপন কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহই আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব তাৰে তথ্য জানি লওক। দ্বিতীয় স্থানত থকা মংগল গ্ৰহ সেই ব্যক্তিসকলৰ বাবে তেওঁলোকৰ কেৰিয়াৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। তেওঁলোকৰ বাবে প্ৰতিটো সুযোগতে নিজকে আগুৱাই নিবলৈ অহৰহ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়, কিয়নো সফলতা সহজে নাহিবও পাৰে। ইতিবাচক ফলাফল লাভৰ একমাত্ৰ উপায় হ'ল স্বতন্ত্ৰ আৰু অধ্যাৱসায়ী প্ৰচেষ্টা। এনে কৰিলে ব্যক্তিসকলে নিজৰ কেৰিয়াৰৰ লক্ষ্যৰ ওচৰ চাপিব পাৰে, কিন্তু সফলতাৰ পথত বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে যথেষ্ট কষ্ট আৰু অধ্যাৱসায়ৰ প্ৰয়োজন হয়। যদি তেওঁলোকে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হয়, তেন্তে মংগল গ্ৰহই তেওঁলোকক সফল কেৰিয়াৰৰ আশীৰ্বাদ দিব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিসকলক অভিযান্ত্ৰিক গৱেষণা বা IT খণ্ডৰ দৰে ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ
আগুৱাই দিব পাৰে। ইয়াৰ উপৰিও বিত্তীয় পৰিচালনাৰ দক্ষতা থকাটোৱে শ্বেয়াৰ বজাৰত সফলতা লাভ কৰাত অৰিহণা যোগাব পাৰে। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক, এইদৰে দ্বিতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলক বিশেষভাৱে প্ৰভাৱিত কৰে। নিজৰ নিৰ্দিষ্ট ক্ষেত্ৰখনত সফলতা লাভ কৰিবলৈ হয়তো ৰূপক পাহাৰ বগাব লাগিব। ইয়াৰ উপৰিও আপোনাৰ সংগীৰ সৈতে প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ লগে লগে আপোনাৰ বৈবাহিক সম্পৰ্ক একেই নাথাকিবও পাৰে। আৰ্থিকভাৱে আপুনি পূৰ্বৰ বিনিয়োগৰ জৰিয়তে সফলতা লাভ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাসমূহে সমাধান হ'ব। ধন সম্পত্তিৰ সন্ধানত সময় লাগিব পাৰে আৰু আপুনি ধন সঞ্চয় কৰাৰ দক্ষতা গঢ়ি তুলিব পাৰে। মুঠতে দ্বিতীয় স্থানত থকা মংগল গ্ৰহই আপোনাক জীৱনৰ মূল্যৱান পাঠ শিকাব পাৰে, যাৰ ফলত সম্ভাৱনাময়ভাৱে সফলতা লাভ কৰিব পাৰে। আপোনাৰ লগ্ন তালিকাত দ্বিতীয় স্থানত থকা বুধ গ্ৰহৰ যি ফলাফল, আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা বুধ গ্ৰহ আৰু এই স্থানৰ কাৰকতত্ব হৈছে ধনৰ ঘৰ বুলি গণ্য কৰা হয়। এই ঘৰত বুধ ৰাশিৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজন বুদ্ধিমান, দক্ষ বক্তা হৈ নিজৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সক্ষম হয়। এনে ব্যক্তিসকলে কৰবাৰ পৰা নিজৰ হেৰুৱা ধন ঘূৰাই পায়। তেওঁলোকৰ জীৱনত হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা যায়। এই ঘৰত বুধ গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিজনে সংগীতৰ ক্ষেত্ৰত অপৰিসীম সন্মান আৰু প্ৰতিপত্তি লাভ কৰে। আমি আপোনালোকক ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে আপোনালোকলৈ আগবঢ়াই আনিছোঁ। যদি আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থিতি আছে, তেন্তে আপোনাৰ জীৱনত একেধৰণৰ কিছু পৰিৱৰ্তন দেখা পাব। দ্বিতীয় স্থানত বুধ গ্ৰহৰ শুভ প্ৰভাৱ কেনেধৰণৰ আপুনি জানি লওক। জ্যোতিষৰ মতে ৰাশিফলৰ দ্বিতীয় স্থানক ধনৰ ঘৰ বুলি গণ্য কৰা হয়। এই ঘৰত বুধ গ্ৰহ অৱস্থিতি হোৱাৰ বাবে বুধ গ্ৰহই সেই ব্যক্তিজনক শুভ আৰু অশুভ দুয়োটা ফলাফল প্ৰদান কৰিব। বুধৰ শুভ প্ৰভাৱত এই ব্যক্তিসকলৰ মুখখন কোমল আৰু ৰঙা ৰং হ'ব। বুধ সেই ব্যক্তিজনৰ ক্ষেত্ৰত দ্বিতীয় ঘৰত থকাৰ বাবে আপোনাৰ ব্যক্তিত্ব অতি মনোমোহা আৰু মধুৰ হ'ব। লগতে চকু বা আপোনাৰ কপালতো বিশেষভাৱে কিবা এটা চিন দেখিবলৈ পাব। বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি এজন সু আচৰণ আৰু গুণী ব্যক্তি হ'ব। আপোনাৰ গুণ আৰু উদাৰতাৰ বাবে আপুনি মানুহৰ মাজত আলোচনাত থাকিব। এই গ্ৰহই এক বিশেষ দিশতো শাসক বুলি গণ্য কৰা হয়, যিটো সিদ্ধান্ত গ্ৰহণৰ লগত জড়িত সচেতন আৰু অৱচেতন চিন্তাৰ সৈতে মোকাবিলা কৰে। ইয়াৰ লগতে এই গ্ৰহই সেই ব্যক্তিজনৰ মাজত এক কৌতূহল আৰু চিন্তাশীলতাৰ যিবোৰ গুণ, সেই গুণবোৰো যোগাই তোলে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিজনৰ গুণ বহু পৰিমাণে বিশেষভাৱে প্ৰভাৱিত হয়। বুধ গ্ৰহৰ ব্যাপক প্ৰভাৱৰ বাবে সেই ব্যক্তিজন ভ্ৰমণ, বিত্ত, যুক্তি আৰু শিক্ষাৰ ওপৰত বিশেষভাৱে নিয়ন্ত্ৰণ থাকে। ৰাশিফলৰ দ্বিতীয় ঘৰত বুধৰ দৃঢ় অৱস্থানৰ বাবে সেই ব্যক্তিজনে নতুন নতুন ঠাইলৈ যাত্ৰা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থানে সেই ব্যক্তিসকলক মৌখিক আৰু লিখিত যি যোগাযোগ, সেই যোগাযোগৰ জৰিয়তে নিজৰ চিন্তা প্ৰকাশ কৰাৰ এক উৎকৃষ্ট ক্ষমতা প্ৰদান কৰে। আপুনি এজন
সাহসী আৰু ন্যায়প্ৰেমী ব্যক্তি হ'ব। দ্বিতীয় স্থানত বুধ গ্ৰহৰ যি কুপ্ৰভাৱ সেই বিষয়ে জানি লওক। জ্যোতিষৰ মতে যেতিয়া কোনো ব্যক্তিৰ ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থান থাকে আৰু যদিহে সেই বুধ গ্ৰহক কিছুমান নিষ্ঠুৰ গ্ৰহৰ সৈতে সম্প্ৰীতি থাকে, তেতিয়া ই সেই ব্যক্তিজনৰ জীৱনত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে বুধ গ্ৰহৰ লগত প্ৰভাৱিত লোকসকল বহু কাম শান্তি আৰু আৰামত কৰাত বিশ্বাস কৰে। গতিকে যিকোনো প্ৰতিকূল পৰিস্থিতিত এনে ব্যক্তিসকলে সোনকালে ভয় খায়। বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ পৰিয়ালৰ স্থানত বিৰূপ প্ৰভাৱৰ বাবে অত্যন্ত জেদী প্ৰকৃতিৰ হ'ব পাৰে। কোনেও তেওঁলোকক কোনো কাম কৰিবলৈ বিশেষভাৱে পৰিচিত বা বাধ্য কৰিব নোৱাৰে। যিবোৰ কামৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই, এনে লোকসকলে ক্ষিপ্ৰ সিদ্ধান্ত লোৱাত বহু অসুবিধাৰ সন্মুখীন হয়। ৰাশিফলৰ এই ঘৰটোত বুধ গ্ৰহৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে নিজে যিকোনো বস্তু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকে আৰু ইয়াৰ বাবে তেওঁলোকে বহু কষ্ট কৰে। কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব লাগিব যে সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰি। শেষত বুধ গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ, তেওঁলোকে যিকোনো কথা ফটকৈ কেতিয়াবা বুজিব নোৱাৰে আৰু সকলো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে জীৱনৰ কিছু গুৰুতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ বাবে তেওঁলোকে নিজৰ পৰিকল্পিত পৰিকল্পনা সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত সেই ব্যক্তিসকলে নম্ৰ আৰু নমনীয় হোৱাটো অতি প্ৰয়োজন, অন্যথা তেওঁলোকে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিব। দ্বিতীয় স্থানত বুধৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ দিয়ে তাৰ এই তথ্য জানি লওক। জ্যোতিষত এজন ব্যক্তিৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিয়ে আপোনাক এজন দক্ষ চিন্তাবিদ বা বক্তা কৰি তুলিব পাৰে। সকলোৱে অংশগ্ৰহণ কৰা সমাৱেশত আপোনাৰ ভাষণ সিংহৰ দৰে হ'ব, উজ্জ্বল আৰু আকৰ্ষণীয় হ'ব। এনে ব্যক্তিসকলে হয়তো শাস্ত্ৰ আৰু কবিতাৰ আলোচনাৰ প্ৰতিও অধিক আগ্ৰহী হ'ব পাৰে। আপোনাৰ দানশীল আৰু দাতব্য স্বভাৱৰ বাবে আপুনি মানুহৰ মাজত বিশেষভাৱে প্ৰশংসনীয় হ'ব। আপোনাৰ জীৱনৰ ৩৬ বছৰলৈকে আৰ্থিক লাভৰ বাবে আপোনাৰ বাবে বহু শুভ। লিখা, পাঠদান, মধ্যস্থতা আৰু কেৰাণী কামৰ দৰে কামৰ জৰিয়তে আপুনি জীৱিকা অৰ্জন কৰিব। ইয়াৰ উপৰিও অধ্যাপক, অধ্যক্ষ, সঞ্চালক আদি পদত থাকিও ভাল টকা পইচা উপাৰ্জন কৰিব পাৰিব। জ্যোতিষৰ হিচাপত দ্বিতীয় স্থানত বুধৰ উপস্থিতিয়ে সেই ব্যক্তিসকলৰ বৈবাহিক জীৱন শক্তিশালী আৰু ভাল কৰি তোলে। সাধাৰণতে তেওঁলোকে এজন ভাল জীৱনসংগী পায়। দ্বিতীয় স্থানত বুধৰ উপসংহাৰৰ ক্ষেত্ৰত এনেধৰণৰ, উপৰোক্ত গুৰুত্বসমূহৰ ভিত্তিত সেই ব্যক্তিজনৰ জন্ম তালিকাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ বাবে সেই ব্যক্তিজনে সংলাপ আৰু যোগাযোগৰ ক্ষেত্ৰত কাম কৰে। বুধ গ্ৰহৰ অনুকূল প্ৰভাৱে সেই ব্যক্তিসকলক বিত্তীয় ব্যৱস্থাপনাত দক্ষ কৰি তোলে। অৱশ্যে যিকোনো কাম কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লগা হয়। অতি বুদ্ধিমান আৰু বিশেষভাৱে প্ৰভাৱশালী স্বভাৱৰ বাবে এই ব্যক্তিসকলে কেতিয়াবা অহংকাৰৰ বাবে নিজৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ সম্পৰ্কৰ প্ৰতি অতি সাৱধান হোৱাটো অতি প্ৰয়োজন। জ্যোতিষৰ মতে বুধ গ্ৰহটোৱে আমাৰ ৰাশিফলৰ আটাইকেইটা 12টা ঘৰতে
বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। এই প্ৰভাৱে আমাৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও বুধক নিৰপেক্ষ গ্ৰহ বুলিও কোৱা হৈছে, কিন্তু আন গ্ৰহৰ দৰে শুভ আৰু অশুভ সংগমৰ বাবে ইয়াৰ ফলাফলৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী ভিডিঅ'ত বিতংভাৱে জনোৱা হ'ব বুধ গ্ৰহটোৱে আন সকলো ঘৰতে কেনেধৰণৰ প্ৰভাৱ পেলায়। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা বৃহস্পতি গুৰুৱে আপোনাক কেনেধৰণৰ ফলাফল দিব। বৈদিক জ্যোতিষত বৃহস্পতিৰ দ্বিতীয় স্থানত ধন আৰু বস্তুগত সম্পদৰ কাৰক হিচাপে বৰ্ণনা কৰা হৈছে। এই উপস্থিতিয়ে আপোনাৰ সাংসাৰিক আৰু ক্ৰমবৰ্ধমান অৱস্থাৰ বুজাবুজি দিছে। জ্যোতিষৰ মতে যিজন ব্যক্তিৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত বৃহস্পতি দেৱ থাকে, তেন্তে তেওঁক সেই ঘৰটোৱে বিশেষভাৱে ধন দিয়ে। অৰ্থাৎ এই অনুভূতিৰ পৰাই ব্যক্তিজনৰ শাৰীৰিক সুখ আৰু সাংসাৰিক অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ হিচাপ কৰা হয়। গুৰুক আমাৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে। ই সেই ব্যক্তিসকলক কেৰিয়াৰ আৰু ধন সম্পত্তিৰ সৈতে জড়িত তথ্যৰ সূচক। ৰাশিফলত বৃহস্পতিৰ অনুকূল অৱস্থানৰ বাবে সেই ব্যক্তিজনে তেওঁৰ জীৱনৰ ধৰ্ম, দক্ষ, জ্ঞান আৰু সন্তানৰ সৈতে জড়িত সুখ লাভ কৰায়। যদি কোনো ব্যক্তিৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত বৃহস্পতি দেৱৰ অৱস্থান থাকে, তেন্তে সেই ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থা খুবেই ভাল হয়। বৃহস্পতিৰ শুভ প্ৰভাৱৰ লগে লগে ব্যক্তিজনে ধন উপাৰ্জনৰ বহু উৎস বিচাৰি পায় আৰু গুৰুক ধনৰ কাৰক বুলি গণ্য কৰা হয়। গতিকে এনে ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলত ধন সংগ্ৰহ বৃদ্ধি কৰে। এই ঘৰত বহি থকা গুৰুজনাৰ প্ৰভাৱত যদি ব্যক্তিজন এজন ব্ৰাহ্মণ হয়, তেন্তে তেওঁ ৰীতি নীতি আৰু অন্যান্য ধৰ্মীয় কামৰ পৰাও ধন উপাৰ্জন কৰে। বৃহস্পতি গ্ৰহৰ দ্বিতীয় স্থানত উপস্থিত থকাৰ ফলত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ ওপৰত নিজৰ চিন্তা প্ৰকাশ কৰাৰ ক্ষেত্ৰত, ফলাফল আগবঢ়াৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ বিশেষ অধিক জানিবলৈ আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকক। দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ ইতিবাচক প্ৰভাৱৰ যি তথ্য, সেই তথ্য আপুনি এতিয়া জানি লওক ক্ৰমান্বয়ে। বৃহস্পতিৰ উপস্থিতিৰ ফলত দ্বিতীয় স্থানত ধন আৰু ব্যক্তিগত সামগ্ৰীৰ ক্ষেত্ৰত সৌভাগ্যৱান হয়। আন কিছুমানে হয়তো তেওঁলোকক ঈৰ্ষা কৰিব পাৰে, যিহেতু তেওঁলোক ধন সম্পত্তি আৰু বিলাসিতাৰে সমৃদ্ধ। বাস্তৱবাদী আৰু কামুক সুখৰ প্ৰতি তেওঁলোকৰ আকাংক্ষাই হয়তো তেওঁলোকক নিজৰ ধন সম্পত্তি ৰাখিবলৈ বা সুদৃঢ় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব পাৰে। তেওঁলোকৰ ইতিবাচক আত্মভাৱমূৰ্তি বা আত্মমূল্যবোধৰ আৱেগে তেওঁলোকৰ কৃতিত্ব অৰিহণা যোগাব পাৰে। যিহেতু বৃহস্পতি গ্ৰহই জীৱনৰ সকলো দিশত সম্প্ৰসাৰক প্ৰসাৰিত কৰে, গতিকে এই দেৱগুৰু বৃহস্পতিৰ অধীনত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে ধন খৰচ কৰাৰ প্ৰৱণতা বেছি কৰিব পাৰে। আনকি বহু প্ৰয়োজনীয় নোহোৱা বস্তু বহুতো টকা খৰচ কৰিব পাৰে, কিন্তু ধন আৰু বিত্তীয় ক্ষেত্ৰত তেওঁলোকক উদাৰ বুলি ধৰা হয়। দ্বিতীয় স্থানত বৃহস্পতিৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকল অতি দানশীল, টকা পইচাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয়। এই প্ৰবাদত তেওঁলোকে বিশ্বাস কৰে। কেইবাটাও পৰিস্থিতিত এই ব্যক্তিসকলে কেৱল ধনী নহয়, বহু ধনী হোৱা দেখা যায়। যিসকল
আৰু অধিক ধনী। তেওঁলোকে হয়তো দ্বিতীয় স্থানত থকা বৃহস্পতি গ্ৰহৰ লগত মিলি যাবলৈ বহুতো চেষ্টাও কৰে। এই ব্যক্তিসকল সমগ্ৰ স্বভাৱতে অভিজাত আনন্দৰ পোহৰ বিকিৰণ কৰে, যাৰ ফলত তেওঁলোক সকলো শ্ৰেণী আৰু জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰে আৰু তেওঁলোকৰ অভিজাত শ্ৰেণীৰ কোনো ধন সম্পত্তি আৰু ইয়াৰ লগত জড়িত বিষয়বোৰত সীমাবদ্ধ নহয়। তেওঁলোক স্বাভাৱিকভাৱে আশাবাদী, ইতিবাচক শক্তি আৰু উৎসাহৰ শব্দেৰে নিজকে ঘেৰি ধৰে। তদুপৰি ব্যৱসায়ৰ সময়ত আশাবাদী হয়তো সফলতাৰ পথত তেওঁলোকৰ আটাইতকৈ মূল্যৱান সামগ্ৰী হ'ব পাৰে। দ্বিতীয় স্থানত থকা বৃহস্পতি গুৰুৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জানি লওক। দ্বিতীয় স্থানত থকা বৃহস্পতিৰ উপস্থিতিয়ে তেওঁক আনন্দ আৰু সন্তুষ্টিৰ অনুভূতি দিয়ে। কিছুমান বিশেষ পৰিস্থিতিত এই ব্যক্তিসকলে পাৰ্থিৱ সুখ আৰু বিলাসিতাত অতিমাত্ৰা মগ্ন হ'ব পাৰে। বাস্তৱবাদী আৰাম আৰু বিলাসিতা উপভোগ কৰাৰ সময়ত তেওঁলোকে অতিমাত্ৰা ভোগ কৰিব পাৰে। একেদৰে দ্বিতীয় ঘৰত থকা বৃহস্পতিৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলে মিঠাই আৰু সুস্বাদু খাদ্যৰ অতিমাত্ৰা ভোজন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, কিয়নো ইয়াৰ ফলত ওজন বৃদ্ধি আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি তেওঁলোকে নিজৰ ভোক নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে তেওঁলোকে বৃহস্পতি গুৰুক সীমিত কৰি নিজৰ সৌভাগ্য বৃদ্ধি কৰিবলৈ সক্ষম হ'ব পাৰে। এই পৰামৰ্শ কেৱল প্ৰতীকী নহয়, যিহেতু দ্বিতীয় স্থানত বৃহস্পতিৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক ডায়েবেটিছৰ দৰে শ্ৰেণীৰ লগত জড়িত ৰোগসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰ দ্বিতীয় স্থানত থকা বৃহস্পতি গুৰুৰ নেতিবাচক দিশৰ পৰা সকাহ পাব বিচাৰে, তেন্তে আপুনি ৰিমেডি ল'ব পাৰে। দ্বিতীয় স্থানত বৃহস্পতিৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি পাবলৈ আপোনালোকে আপোনালোকৰ সৰ্বোত্তম প্ৰতিকাৰ লাভ কৰিব পাৰিব। দ্বিতীয় স্থানত বৃহস্পতি গুৰুৰ যি উপসংহাৰ, সেই উপসংহাৰৰ বিষয়ে জানি লওক। দ্বিতীয় স্থানত থকা বৃহস্পতিয়ে সেই ব্যক্তিসকলক বহু সমৃদ্ধি আৰু প্ৰচুৰতা প্ৰদান কৰে আৰু সেই ব্যক্তিসকল সকলো সময়তে আনন্দ উপভোগ কৰাই নহয়, ভাল পাব আৰু শলাগ ল'ব। তথাপিও এই সুবিধাসমূহৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিসকলেই বিকাশ কৰা উচিত নহয়। সাংসাৰিক আনন্দত অতিমাত্ৰা ভোগ কৰাৰ লগতে অস্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব। দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব? জ্যোতিষৰ মতে যদি আপোনাৰ ৰাশিফলৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিত থাকে, তেন্তে সেই ব্যক্তিসকল আৰ্থিক অৱস্থা যথেষ্ট ভাল হয়। এনে ব্যক্তিসকলে বহু ধন সম্পত্তি লাভ কৰে আৰু এনে ব্যক্তিসকলে নিজৰ পত্নীক যথেষ্টভাৱে সন্মান কৰে। এনে ব্যক্তিৰ ভৱিষ্যত আৰু সুন্দৰ বস্তুৰ প্ৰতি অতি আকৰ্ষণ থাকে। ইয়াৰ লগতে এই ব্যক্তিসকলৰ কণ্ঠ অতি মধুৰ হয় আৰু বুদ্ধিমানো হয় আৰু তেওঁলোকে নিজৰ কুলদেৱক অধিক গুৰুত্ব দিয়ে। অনুসৰি জ্যোতিষৰ মতে আটাইকেইটা অৰ্থাৎ 12টা ঘৰতে শুক্ৰদেৱৰ প্ৰভাৱ বেলেগ বেলেগ। মানুহে এই ৰাশিফলসমূহ শুক্ৰক শুভ গ্ৰহ হিচাপে গণ্য কৰা হয়, কিন্তু যদি শুক্ৰ ৰাশিফলত শক্তিশালী হয়, তেন্তে ই সেই ব্যক্তিসকলক ভাল ফলাফল দিয়ে। আনহাতে যেতিয়া ই দুৰ্বল হয়, তেতিয়া ই বেয়া ফলাফল দিয়ে বা বেয়া প্ৰভাৱো সেই ব্যক্তিজনৰ জীৱনত দিয়ে। এতিয়া আপোনালোকে জানি লওক, শুক্ৰ গ্ৰহ অৰ্থাৎ শুক্ৰদেৱে
ৰাশিফলৰ দ্বিতীয় স্থানত উপস্থিত থাকি কেনেধৰণৰ ফলাফল বা প্ৰভাৱ আপোনাৰ জীৱনত দিব সেই বিষয়ে বিতংভাৱে আপোনালোকক জনোৱাৰ প্ৰয়াসেৰে এই ভিডিঅ'টো আগবাঢ়ি গৈছোঁ। দ্বিতীয় স্থানত শুক্ৰ গ্ৰহৰ ভূমিকা জ্যোতিষৰ মতে ৰাশিফলৰ 12টা ঘৰৰ ভিতৰত দ্বিতীয় গ্ৰহক পৰিয়ালৰ আৰু ধনৰ ঘৰ বুলি জনা যায়। এই ঘৰটোৱে ধনৰ লগত জড়িত সকলো কাম কাজক বুজায়, যিটো সেই ব্যক্তিজনৰ দৈনন্দিন জীৱনৰ লগত প্ৰত্যক্ষভাৱে জড়িত। ৰাশিফলৰ এই দ্বিতীয় ঘৰটোৱে পৰিয়াল, মুখ, সোঁচকু, বাক্য, খাদ্য, ধন সম্পত্তি বা আৰ্থিক আৰু আশাবাদী দৃষ্টিভংগী এই সকলোকে বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে ই গ্ৰহণযোগ্যতা, শিক্ষণ, খাদ্য পানীয়, চলনশীল সম্পত্তি, চিঠি আৰু নথি পত্ৰকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই ৰাশি আৰু নক্ষত্ৰ অনুসৰি বিশেষভাৱে প্ৰভাৱ পেলায় আৰু সেই অনুসৰি দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই সেই ব্যক্তিসকলক কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিত অতি আনন্দময় আৰু আশাবাদী ফলাফল দিয়ে। এনে ক্ষেত্ৰত সেই ব্যক্তিসকলৰ সৃষ্টিশীল ধাৰণা থাকে, লগতে এক কঠিন আৰু দৃঢ় মানসিকতাও থাকে আৰু তেওঁলোকে ইয়াক অতি ভালদৰে ব্যৱহাৰ কৰে। এনে ব্যক্তিসকলে পৰিয়াল, সমাজ আৰু ঘনিষ্ঠ আত্মীয়ৰ লগতো সম্পৰ্ক বজাই ৰাখে। এই ক্ষেত্ৰত সেই ব্যক্তিসকলে সৌভাগ্যৱান হোৱাৰ বাবে জীৱনত অপৰিসীম ধন সম্পত্তি লাভ কৰে, যিয়ে তেওঁলোকক বিলাসী জীৱন যাপন কৰাত অতি সহায় কৰে। শুক্ৰ গ্ৰহৰ ইতিবাচক ফলাফলৰ ক্ষেত্ৰত জ্যোতিষত ৰাশিফলৰ দ্বিতীয় গৃহক ধন, স্থান বা পৰিয়ালৰ ঘৰ বুলি জনা যায়। ই অৰ্থনৈতিক সমৃদ্ধি, উত্তৰাধিকাৰ আৰু স্থাৱৰ সম্পত্তি, পৰিয়াল, কথিত ভাষা, বংশ, ধন সংগ্ৰহ, ৰত্ন, লাভ লোকচান, ইচ্ছা আৰু উত্তৰাধিকাৰৰ জৰিয়তে আহৰণ কৰা সম্পত্তি আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ অৰ্থনৈতিক আৰু বৃত্তীয় দিশ, বস্তুগত আৰাম আৰু আনন্দৰ প্ৰতি থকা মনোভাৱ, বিশেষ গুণ আৰু জীৱনৰ প্ৰতি থকা চিন্তা আৰু আচৰণত বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ দ্বিতীয় স্থানত থকা শুক্ৰদেৱে সেই ব্যক্তিসকলৰ বাবে অতি উপযোগী হ'ব পাৰে বা উপকাৰী হ'ব পাৰে। এনে লোকসকলে জীৱনৰ সকলো বস্তুগত আৰাম উপভোগ কৰে। ইয়াৰ লগে লগে শুক্ৰ গ্ৰহৰ অনুকূল প্ৰভাৱত থকা সেই ব্যক্তিসকলে সকলো সাধন কৰে, যিটো লাভ কৰিবলৈ ব্যক্তিজনৰ প্ৰবল ইচ্ছা থাকে। দ্বিতীয় স্থানত থকা শুক্ৰদেৱৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে অৰ্থাৎ যিজন ব্যক্তিৰ এনে সংযোগ থাকে, তেওঁ আৰামদায়ক জীৱন লাভ কৰিবলৈ অনুপ্ৰাণিত হয়, যাৰ বাবে সেই ব্যক্তিজন অভিলাষী হৈ পৰে। শুক্ৰদেৱৰ ইতিবাচক প্ৰভাৱত এই ব্যক্তিসকলে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ শিল্প, সংগীত আৰু সৌন্দৰ্যৰ লগত জড়িত কামত খৰচ কৰাৰ প্ৰৱণতা থাকে। এনে ব্যক্তিসকলে বিলাসী, সুসজ্জিত, সমৃদ্ধিশালী আৰু আৰামদায়ক ঘৰত থাকি ভাল পায়। এই ব্যক্তিসকলে নিজৰ জীৱনৰ আৰাম আৰু চখৰ বাবে ধন খৰচ কৰি ভাল পাব আৰু তেওঁলোকে সদায় সাধাৰণ জীৱন যাপন কৰে আৰু উচ্চ চিন্তাধাৰা কৰে।
এই ঘৰত থকা শুক্ৰ গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক অতি প্ৰভাৱশালী আৰু ধনী কৰি তোলাত বিশেষভাৱে ভূমিকা পালন কৰে। এনে ব্যক্তিসকলে শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতি অধিক আগ্ৰহী আৰু তেওঁলোকে নিজৰ প্ৰতিভাক আৰু উন্নত কৰাৰ লগতে জীৱনত উচ্চ পদবী লাভ কৰিবলৈ চেষ্টা কৰি থাকে। এই ব্যক্তিসকলৰ বিশেষ প্ৰতিভাই তেওঁলোকক আৰ্থিকভাৱে লাভৱান হোৱাত সহায় কৰিব পাৰে। এনে ব্যক্তিসকলৰ প্ৰতিভাৰ ভিত্তিত নাম, ধন আৰু সমৃদ্ধি অৰ্জন কৰাত সক্ষমতাও থাকে। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ নেতিবাচকৰ প্ৰভাৱ বৈদিক জ্যোতিষৰ যি জ্ঞান, এই জ্ঞান অনুসৰি শুক্ৰদেৱৰ এই অৱস্থানত যদিও ইতিবাচক প্ৰভাৱ দিয়া গ্ৰহ, কিন্তু যিকোনো বিপৰীত বা অশুভ গ্ৰহৰ প্ৰভাৱৰ বাবে বা যিকোনো প্ৰতিকূল পৰিস্থিতিত ই বিৰূপ প্ৰভাৱো দিব পাৰে। যদি ৰাশিফলৰ দ্বিতীয় স্থানত অৱস্থিত শুক্ৰই বিৰূপ প্ৰভাৱ পেলাইছে, তেন্তে এনে ব্যক্তি অতি ব্যয়বহুল প্ৰবৃত্তিৰ আৰু বহু সময়ত এনে ব্যক্তিয়ে সেইবোৰ বস্তুত বহুত খৰচ কৰে, যিবোৰ সাধাৰণতে বিশেষ গুৰুত্ব নাই, আৰু আমি ক'ব পাৰোঁ যে এই লোকসকলে সেইবোৰ দামী বস্তু কিনিবলৈ অধিক আগ্ৰহী, যিবোৰৰ কোনো ব্যৱহাৰিক ব্যৱহাৰ বা প্ৰয়োজন নাই। অৰ্থাৎ তেওঁ দামী দামী অদৰকাৰী বস্তু বহুত কিনি পেলাই অযথা টকা পইচা খৰচ কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই সেই ব্যক্তিজনৰ ক্ষেত্ৰত নিজৰ জীৱন সংগীৰ পৰা ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা শক্তিশালী কৰে। এই ঘৰত শুক্ৰৰ প্ৰতিকূল অৱস্থানে মানৱ জীৱনৰ বস্তুগত যিবোৰ দিশ, সেই দিশতো বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই নেতিবাচক প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে বস্তুবাদক অত্যাধিক গুৰুত্ব দিব পাৰে। এনে ব্যক্তিসকলে বস্তুবাদী লাভ আৰু তাৰ পৰা পোৱা বৃদ্ধিৰ পৰা অধিক সুখ লাভ কৰে। ইয়াৰ বাহিৰেও সেইসকল লোকৰ ৰাশিফলত যদি শুক্ৰ গ্ৰহক দ্বিতীয় স্থানত প্ৰতিকূল স্থানত ৰখা হয়, তেওঁলোকৰ বিনিময়ত আন মানুহৰ পৰা উপহাৰ লাভ কৰাৰ প্ৰৱণতা অতি প্ৰবলভাৱে ইচ্ছা থাকে। বা আমি এইটোও ক'ব পাৰোঁ যে এনে ব্যক্তিসকলে আনক উপহাৰ দিয়ে এই চিন্তাৰে যে তেওঁলোকেও বিনিময়ত কিবা এটা ভাল উপহাৰ লাভ কৰিব। যদিও এইটো বিশেষ কথা নহয়, কিন্তু এনে লোকৰ নিজস্ব উপহাৰ ঘূৰাই দিয়াৰ বাবে আনক হেঁচা দিয়াৰ বেয়া অভ্যাস থাকিব পাৰে। ইয়াৰ বাহিৰেও এনে লোকৰ সংগী, বন্ধু বা পৰিয়ালৰ সদস্যই তেওঁলোকৰ ইচ্ছা বুজিবলৈ অক্ষম হোৱাৰ বাবে তেওঁলোকে ইচ্ছা অনুসৰি উপহাৰ নাপায়। অৱশ্যে এনে ব্যক্তিসকলক মানুহৰ পৰা কম আশা ৰাখিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। এনে কৰিলে এই লোকসকল অধিক সুখী আৰু অধিক সন্তুষ্ট হ'ব। বৈবাহিক জীৱনত দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহৰ প্ৰভাৱত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই তথ্য। জ্যোতিষৰ মতে দ্বিতীয় স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলৰ বাবে এক সফল বৈবাহিক জীৱন প্ৰদান কৰে। ই তেওঁলোকক এনে এজন জীৱনসংগী লাভ কৰাত সহায় কৰে, যিয়ে তেওঁলোকৰ জীৱনৰ সকলো সমস্যা অতিক্ৰম কৰি তেওঁলোকৰ জীৱনত সুখ কঢ়িয়াই আনিব। বিবাহৰ ভৱিষ্যতবাণী অনুসৰি এনে ব্যক্তিসকলৰ সংগী স্বাধীন আৰু অতি অভিলাষী হয়, যিটো সেই ব্যক্তিসকলে শিকিবলৈ আৰু সন্মান কৰিবলৈ এক কাৰক হয়। একে সময়তে নেতিবাচক প্ৰভাৱত ঈৰ্ষাৰ অনুভূতিও হ'ব পাৰে।
নিজৰ সংগীৰ অনুভূতি বুজি পোৱাৰ দ্বাৰা ব্যক্তিজনৰ বৈবাহিক জীৱনক চিৰদিনৰ বাবে সফল আৰু সুখী জীৱনলৈ সলনি কৰিব পাৰে। দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহৰ সৈতে জড়িত যি প্ৰতিকাৰ, সেই প্ৰতিকাৰৰ বিষয়ে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। জ্যোতিষৰ মতে শুক্ৰৰ শক্তিশালী স্থান আৰু ইয়াৰ আশীৰ্বাদ পাবলৈ আপুনি কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। এই প্ৰতিকাৰসমূহৰ হিচাপত প্ৰতি শুক্ৰবাৰে মিঠাই, চেনি, খাদ্য আৰু কাপোৰ দান কৰক। দৈনিক ঘিউ, গাখীৰ, দৈ আৰু চেনি সেৱন কৰক। প্ৰতিদিনে পৰিষ্কাৰ পৰিপাটি কাপোৰ পৰিধান কৰক আৰু পকেটত বগা ৰুমাল এখন সদায় ৰাখিব। নিয়মিতভাৱে বগা কাপোৰ পিন্ধিব। শৰীৰত চন্দনৰ পেষ্ট লগাওক। প্ৰতিদিনে নিজৰ ঘৰত কপোৰ জ্বলাই ৰাখিব। নিজকে ভালদৰে সজাই ৰাখক আৰু দৈনিক সুগন্ধি প্ৰয়োগ কৰক। গোলাপ পানী বা চন্দন পেষ্ট পাউডাৰেৰে গা ধুব পাৰিলে অতি ভাল। প্ৰয়োজন অনুসৰি বগা খাদ্য পৰিমিত আৰু চেনিৰ সৈতে খাব পাৰিলে কিছু পৰিমাণে আপুনি সুফল পাব। তৰ্জনী বা মধ্যম আঙুলিত ডায়মণ্ড অৰ্থাৎ হীৰা ৰত্ন বা অপেল ধাৰণ কৰিব পাৰে। সদৌ শেষত ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰৰ উপস্থিতিয়ে এজন ব্যক্তিক বিলাসিতা আৰু ধন সম্পত্তিৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত কিছু তথ্য। এনে ব্যক্তিসকলে নিজৰ আকাংক্ষিত বস্তুবোৰ অতি সহজে পায়। ইয়াৰ বাহিৰেও তেওঁলোকৰ কেতিয়াও ধনৰ অভাৱ নহয় আৰু খৰচ কৰাত তেওঁলোক বিশেষজ্ঞ। জ্যোতিষৰ মতে এই লোকসকল অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগে। যদি তেওঁলোকে বিলাসী বস্তুৰ প্ৰতি থকা যি প্ৰেম, সেই প্ৰেম তেওঁলোকে নিয়ন্ত্ৰণ যদিহে নকৰে আৰু অপ্ৰয়োজনীয় কাম বা বস্তুত ধন খৰচ কৰে, তেন্তে তেওঁলোকেও আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে এই ব্যক্তিসকলে চৌপাশৰ ব্যক্তিসকলৰ পৰা বিশেষ আশা বিশেষভাৱে কৰা উচিত নহয়। এনে কৰিলে তেওঁলোকে আভ্যন্তৰীণ শক্তি আৰু সুখ লাভ কৰাৰ সম্ভাৱনা থাকে। আপোনাৰ জন্ম তালিকাৰ দ্বিতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব? লগ্ন তালিকাৰ দ্বিতীয় স্থানত শনিৰ উপস্থাপনৰ ফলত এইটোৱে বুজা যায় যে এজন ব্যক্তিয়ে ধন সম্পত্তি সম্পৰ্কিত এই যি কাৰক তত্ত্ব সেইবোৰ ভোগ কৰে আৰু স্বভাৱত ধৰ্মীয় হয়। ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত থকা শনিয়ে সেই ব্যক্তিজনক পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাও দিব পাৰে। এনে ব্যক্তিসকলে সুখ সম্পদ আৰু সমৃদ্ধিৰ সন্ধানত সুদূৰ দেশ বা বিদেশলৈ যাত্ৰা কৰিব পাৰে। জ্যোতিষত শনি গ্ৰহৰ গুৰুত্ব এনেধৰণৰ: শান্ত অনুশাসিত জীৱনৰ প্ৰেমিক, সৎ কঠোৰ পৰিশ্ৰমী, কঠোৰ আৰু গোপন ঘটনাৰ লগত জড়িত ব্যক্তি হিচাপে ব্যাখ্যা কৰা হৈছে। এইদৰে যদি শনিদেৱ দ্বিতীয় স্থানৰ উপস্থাপন থাকে, তেন্তে ই সেই ব্যক্তিজনৰ আৰ্থিক বিষয়ত সমস্যা দিব পাৰে, যাৰ ফলত ব্যক্তিজনে কেৱল আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাই নহয়, মানসিক চাপৰ বাবে তেওঁৰ ঘৰুৱা আৰু পেছাদাৰী জীৱনতো ইয়াৰ প্ৰভাৱ পৰে। দ্বিতীয় স্থানত শনিদেৱৰ দ্বাৰা প্ৰভাৱিত হোৱা সেই ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তাত ধন সঞ্চয় কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত তেওঁলোকে মিতব্যয়ী আৰু কৃপণ মনোভাৱ গ্ৰহণ কৰে। জ্যোতিষত ৰাশিফলৰ দ্বিতীয় স্থানৰ গুৰুত্ব বিশেষকৈ ৰাশিফলৰ দ্বিতীয় ঘৰটোৱে আৰ্থিক বিষয় আৰু আৰ্থিক কাম কাজক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এইটো ৰাশিফলৰ এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলিও কোৱা হয়, কাৰণ
ধনেই একমাত্ৰ মানুহৰ সকলো প্ৰয়োজন পূৰণ কৰা আৰু লগতে তেওঁক এটা মান্য আৰু আৰামদায়ক জীৱন যাপন কৰাত অতি সহায় কৰে। এতিয়া যদি আমি আপোনালোকৰ ৰাশিফলৰ দ্বিতীয় স্থানৰ ভূমিকাৰ কথা কওঁ, তেন্তে ইয়াক এক অশুভ গ্ৰহ হিচাপে গণ্য কৰা হয়, যাক অতি কঠিন আৰু অনুশাসনবাদী বুলিও ক'ব পাৰে। শনি গ্ৰহক অতি ন্যায়পৰায়ণ আৰু নীতি নিৰ্ধাৰিত গ্ৰহ বুলিও গণ্য কৰা হয়। এইদৰে এজন ব্যক্তিয়ে যদি ভাল আৰু সৎ কাম কৰে, তেন্তে শনি গ্ৰহটোৱে তেওঁক ইতিবাচক ফল দিব, আৰু যদি সেই ব্যক্তিজনে অন্যায় বা বেয়া কাম কৰে, তেন্তে শনি গ্ৰহৰ পৰা শাস্তি পাব। ইয়াৰ বাহিৰেও জ্যোতিষত শনিক শান্ত, কঠোৰ আৰু গোপনীয় বুলি গণ্য কৰা হয়। গতিকে শনি গ্ৰহটোক যেতিয়া ৰাশিফলৰ দ্বিতীয় স্থানত উপস্থিত থকা দেখা যায়, তেতিয়া এই ঘৰত থকা যিবোৰ প্ৰভাৱ, সেই প্ৰভাৱবোৰতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। এই ঘৰত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে আৰ্থিক বিষয়ৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক অৱস্থাৰ ওপৰত যেনেকৈ ইয়াৰ প্ৰভাৱ দেখা যায়, ঠিক তেনেদৰে শনিক যদি দ্বিতীয় স্থানত উপস্থিত থকা দেখা যায়, তেন্তে ই সেই ব্যক্তিসকলৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। দ্বিতীয় স্থানত থকা শনি আৰু নক্ষত্ৰৰ ওপৰত যি প্ৰভাৱ, সেই প্ৰভাৱত জ্যোতিষৰ মতে মেষ, বৃষ, তুলা আৰু ধনু ৰাশিত শনি শাসিত শনি ৰাশিৰ দ্বিতীয় স্থানত থকা এই ব্যক্তিসকলৰ প্ৰেমৰ সম্পৰ্কত বহু ভুৱা আশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এনে ব্যক্তিসকলে তেওঁলোকৰ মানসিকতা আৰু আশাৰ লগত মিল থকা সংগী বিচাৰিবলৈ চেষ্টা কৰে। কেতিয়াবা কঠিন হ'ব পাৰে আৰু সম্পৰ্কটো একপক্ষীয় অনুভৱ হ'ব পাৰে। দ্বিতীয় ঘৰত শনিদেৱৰ উপস্থাপনৰ ফলত ইয়াৰ প্ৰভাৱ থকা ব্যক্তিসকলৰ জীৱিকা আৰু এনে ব্যক্তিসকলে যিকোনো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সহজেই খাপ খাব পাৰে। এই ক্ষেত্ৰত শনিদেৱৰ যি প্ৰভাৱ, সেই প্ৰভাৱে সেই ব্যক্তিসকলক কঠোৰ পৰিশ্ৰমীৰ লোকক সন্মান কৰে, কাৰণ এনে ব্যক্তিসকলে আগবাঢ়ি যাব বিচাৰে আৰু সফলতা লাভ কৰিব বিচাৰে। লগতে সেই ব্যক্তিসকলৰ সপোন পূৰণ আৰু সেই সপোন পূৰণৰ উদ্যম আৰু আৱেগ ইয়াতে সৃষ্টি হয়। ইয়াৰ বাহিৰেও এনে ব্যক্তিসকলৰ নিজৰ জীৱনত অত্যন্ত নিষ্ঠা আৰু আৱেগিকতা লাভ কৰে। দ্বিতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলৰ বৈবাহিক জীৱনত বহু সমস্যা কঢ়িয়াই আনিব পাৰে, আৰু জ্যোতিষৰ পৰামৰ্শ অনুসৰি এনে ব্যক্তিসকলে সেই ব্যক্তিসকলৰ নিজৰ পত্নী বা স্বামীৰ সংগীৰ দৃষ্টিভংগী বুজিব লাগিব। উচ্চ আৰু নিম্ন ৰাশিৰ ওপৰত দ্বিতীয় স্থানত থকা শনিয়ে বৈদিক জ্যোতিষৰ মতে তুলা ৰাশিত দ্বিতীয় স্থানত শনি গ্ৰহৰ দ্বাৰা যদিহে প্ৰভাৱিত হয়, তেন্তে সেই ব্যক্তিসকলৰ নিজৰ জীৱনৰ প্ৰতি অতি গুৰুত্বৰ, তেওঁলোকৰ জীৱনটোৱেই তেওঁলোকৰ কেন্দ্ৰবিন্দু। এনে ব্যক্তিসকলে যদি নিজৰ জীৱনত কিবা এটা সাধনা কৰিব বিচাৰে, তেন্তে তেওঁলোকে জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। অৱশ্যেই ইয়াৰ বাবে সময় লাগিব পাৰে, কিন্তু শেষত সেইটো লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে জ্যোতিষৰ পৰামৰ্শই তেওঁলোকক ভাল, সৎ, অনুশাসিত, কঠোৰ পৰিশ্ৰমী, মনোযোগী আৰু ধৈৰ্যশীল হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়ে। যদি শনিদেৱ মেষ ৰাশিত দ্বিতীয় স্থানত থাকে, তেন্তে আক্ৰান্ত ব্যক্তিয়ে ব্যক্তিত্ব লাভ কৰে। এনে লোকসকলৰ সঠিক দিশৰ জ্ঞান থাকে। সেয়েহে এই ব্যক্তিসকলে সঠিক দিশত জীৱনত বিশেষভাৱে মনোনিৱেশ কৰিবলৈ
সক্ষম হয় তেতিয়া অকাৰণতে তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা একেবাৰেই মনোযোগ আঁতৰাই নিদিয়ে। লগতে নিজৰ নিৰ্দিষ্ট আচৰণৰ বাবে এই ব্যক্তিসকলে অলপ সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও এনে লোকসকলে সামাজিকভাৱে বিচ্ছিন্ন হৈ থকাৰ বাবে নিজৰ আপোনজন আৰু পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি সুসম্পৰ্ক বজাই ৰাখিব নোৱাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱ হিচাপ অনুসৰি জ্যোতিষত কোৱা হৈছে যে দ্বিতীয় স্থানত শনিৰ প্ৰভাৱে কেতিয়াবা ব্যক্তিজনক মধুৰভাষী হোৱাৰ গুণ দিয়ে আৰু কেতিয়াবা সেই ব্যক্তিজন অতি কঠোৰ বক্তাও হৈ পৰে। ইয়াৰ সমান্তৰালকৈ তেনে ব্যক্তিসকলে হয়তো পৰিয়ালৰ পৰা আঁতৰত থাকিবলগীয়া হয়। ইয়াৰ বাহিৰেও আপুনি কেৱল দূৰৈ ঠাইলৈ গৈ নহয়, বিদেশলৈ গৈও নিজৰ ইচ্ছা পূৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু সুফল লাভ কৰিব পাৰে। জীৱনৰ দ্বিতীয় পৰ্যায়ত এক নিৰ্দিষ্ট সময়ৰ পিছত সেই ব্যক্তিজনে নিজৰ বাসস্থান এৰি আন কোনো ঠাইলৈ গুচি যাব পাৰে আৰু তাত ধন সম্পত্তি আৰু সুখৰ মাধ্যম গোটাবলৈ চেষ্টা কৰিব পাৰে। ফলত আপোনাৰ নিজৰ দেশ আৰু জন্মস্থানতকৈ জন্মস্থান বা বিদেশৰ পৰা আঁতৰি অধিক আগবাঢ়ি যাব পাৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলেও ৰজাৰ কৃপা বা উপকাৰ লাভ কৰিব পাৰে। এনে ব্যক্তিসকল সঞ্চয়ী, বুদ্ধিমান আৰু দূৰদৰ্শী। ইয়াৰ পিছতো যদি আপুনি ধন সংগ্ৰহৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ধন বিনিয়োগ কৰি বা ধনৰ সদ্ব্যৱহাৰ কৰি আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ বাবেও দুবাৰ বিবাহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এনে ব্যক্তিসকল কেৱল মধুৰ বাক্যই নহয়, শত্ৰুৰ প্ৰতিও কোনো ভয় নাথাকিব। আপুনিও ন্যায়পৰায়ণ হ'ব। জ্যোতিষৰ মতে শনিৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ সেই ব্যক্তিসকলে ইয়াৰ লগত ইয়াৰ লগতে সৎকৰ্ম আৰু নৈতিক আচৰণৰ অনুসৰণ কৰিব লাগে। সম্পৰ্ক সৎ হ'ব লাগে আৰু সাধু সন্তৰ প্ৰতি সদিচ্ছা থাকিব লাগে। লোভী বা কঠোৰ শব্দ কাকো ক'বলৈ আপুনি চেষ্টা নকৰিব। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱত ইয়াৰ ইতিবাচক ফলাফলৰ বিষয়ে জানি লওক। ৰাশিফলৰ দ্বিতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিজনৰ জীৱনত কিছুমান বেয়া পৰিস্থিতি আহিব পাৰে বা তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে অতি কম সম্পদৰ ক্ষেত্ৰতো জীয়াই থকাৰ পথ গ্ৰহণ কৰিব পাৰে। শনিৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ আৰ্থিক অৱস্থাই হয়তো তেওঁলোকক মহান জীৱিকা আৰু দূৰদৰ্শী হ'বলৈ বাধ্য কৰিব পাৰে। এনে ব্যক্তিসকলে হয়তো প্ৰায় শূন্যৰ আৰ্থিক অৱস্থাৰে জীৱন আৰম্ভ কৰিব পাৰে, কিন্তু পিছলৈ তেওঁলোক বৃহৎ উচ্চতা আৰু সফলতা লাভ কৰাৰ অধিকাৰী হৈ পৰে। জ্যোতিষত শনিক অতি চতুৰ আৰু লেহেমীয়া গতিশীল ক্ষতিকাৰক গ্ৰহ বুলি গণ্য কৰা হয়। কঠোৰ পৰিশ্ৰম, গুৰুত্বৰ দৃষ্টিভংগী আৰু লেহেমীয়া কিন্তু স্থিৰ পদক্ষেপক কোনো সন্মান কৰে। বৈদিক জ্যোতিষত দ্বিতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে নিজৰ নিষ্ঠাৰ দ্বাৰা নিজৰ ভৱিষ্যতৰ চিন নিশ্চিত কৰিব পাৰে। এই থলুৱা ব্যক্তিসকলে নিজৰ লগতে আনৰ লগত সঠিক আচৰণ কৰিব পাৰে আৰু জীৱনৰ সৰু সৰু যিবোৰ কথা, এই কথাবোৰো উপভোগ কৰিব পাৰে। দ্বিতীয় স্থানত শনিদেৱৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জানি লওক। বৈদিক জ্যোতিষত হিচাপ অনুসৰি ৰাশিফলৰ দ্বিতীয় স্থানত শনিৰ উপস্থিতিৰ অৰ্থ এইটোৱে যে সেই ব্যক্তিসকলে ঘৰ,
গাড়ী আদি বস্তুগত আৰাম আৰু বিলাসিতাৰ এই সামগ্ৰীসমূহ কোনো কাৰণত কিনিব নোৱাৰা কাৰণ শনি দ্বিতীয় স্থানত থকা এই ব্যক্তিসকলৰ ওপৰত পশ্চাৎপদ বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। শনিৰ এই দ্বিতীয় স্থানৰ উপস্থিতিৰ বিৰূপ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ ধন আৰু আৰ্থিক বিষয়ত বিনিয়োগ কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগিব। আচলতে এই ঘৰত শনিৰ বিৰূপ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তিসকলে হয়তো ধন বা লোভৰ বস্তু পচন্দ কৰিব পাৰে। এনে ব্যক্তিসকলে লোভৰ অধীনত ধনৰ লগত জড়িত বিপদত আশংকা কৰিব পাৰে। এই ব্যক্তিসকলে সেই ব্যক্তিসকলৰ বাবে নিৰাপদ হৈ থকাটো অতি ভাল হ'লেও নিৰাপদ হোৱাৰ প্ৰতি অত্যাধিক আকৃষ্ট হোৱাটো উপযুক্ত নহয়, অন্যথা ই তেওঁলোকৰ বৃদ্ধিত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। লগতে এই ব্যক্তিসকলে ৰিস্ক লোৱাটো এৰাই চলাটো অতি প্ৰয়োজন, কিন্তু একে সময়তে সুবিধাজনক ৰূপৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যোৱা প্ৰয়োজন নাই। জ্যোতিষৰ মতে এই শনি গ্ৰহটোক দোষী আৰু গুৰুত্বৰ ব্যক্তিত্বৰ জন্ম দিয়াৰ বাবে দায়ী বুলি গণ্য কৰা হয়। একেদৰে দ্বিতীয় স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল ভৱিষ্যতৰ প্ৰতি অধিক চিন্তিত হয়, যাৰ বাবে তেওঁলোকে ধন সঞ্চয় কৰি ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বৰ্তমানৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি শনি গ্ৰহ দ্বিতীয় স্থানত অশুভ গ্ৰহৰ লগত থাকে বা যদিহে অশুভ হয়, তেন্তে এই পৰিস্থিতি আৰু অধিক কঠিন বুলি গণ্য কৰা হয়। এই সংমিশ্ৰণৰ পৰা উদ্ভৱ হোৱা সকলোবোৰ আৰ্থিক অভাৱনীয় হ'ব, কাৰণ আক্ৰান্ত ব্যক্তিয়ে সেইবোৰ বুজিবলৈ অসুবিধা পাব পাৰে। এনে ব্যক্তিসকলে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত নহ'লে হতাশ অনুভৱ কৰিব পাৰে। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনালোকে জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব? বৈদিক জ্যোতিষত দ্বিতীয় স্থানটোক বস্তুগত সম্পদৰ কাৰক হিচাপে বৰ্ণনা কৰা হৈছে। এই অনুভূতিয়ে এজন ব্যক্তিৰ লৌকিক আৰু কৰ্মবৰ্ধমান অৱস্থাৰ বিষয়ে বিশেষভাৱে বুজাবলৈ বিশেষ তথ্য দিয়া হয়। জ্যোতিষীসকলে এজন ব্যক্তিৰ ৰাশিফলত থকা এই দ্বিতীয় স্থানটো বা দ্বিতীয় ঘৰটোক ধনৰ বিশেষ স্থান দিয়া হয়। অৰ্থাৎ ইয়াৰ পৰা জনা যায় যে এজন ব্যক্তিৰ শাৰীৰিক সুখ আৰু সাংসাৰিক অৱস্থাৰ বিভিন্ন পৰ্যায়ৰ যি হিচাপ এই স্থানতেই কৰা হয়। ৰাহু এই গ্ৰহটো হৈছে এটা ছায়া গ্ৰহ, যিটো প্ৰকৃততে নাই। কেতু গ্ৰহৰ দৰে ৰাহুৰ এই নামক এক বিশেষ ভয়ংকৰ শংকা হৈছে ভ্ৰান্তি, বস্তুবাদ আৰু জীৱনৰ নেতিবাচক যি দিশ, সেই দিশৰ যি প্ৰতীক। লগ্ন তালিকাৰ দ্বিতীয় স্থানটোক ভাষণ বা আপোনাৰ মুখেৰে যি শব্দ বাহিৰ হয়, আপোনাৰ পৰিয়াল, ধন সম্পত্তি আৰু অন্যান্য বস্তুগত শাসকীয়তাৰ দায়িত্বত বিশেষভাৱে স্থান দিয়া হয়। ৰাহুদেৱ আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত উপস্থিত থকাৰ ফলত আপোনাৰ বক্তৃতা বা আপোনাৰ মুখেৰে ওলোৱা যি শব্দ, সেয়া জঘন্য আৰু কঠোৰ কৰি তোলাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ৰাহুৱে আপোনালোকৰ দ্বিতীয় স্থানত থকাৰ ফলত আপোনাক আৰ্থিকভাৱে বান খোৱাৰ ক্ষেত্ৰত আৰু আপোনাৰ পৰিয়ালৰ সংযোগৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে ৰাহুদেৱৰ ইতিবাচক যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। আপুনি ধনী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। বাহিৰৰ জগতখনত জীৱনৰ সুখ আৰু বিলাসিতাৰ সহজ সুবিধা লাভ কৰায়।
ৰাহুদেৱ দ্বিতীয় স্থানত থকাৰ ফলত আপোনাক ধন সম্পত্তি আৰু টকা পইচা বুদ্ধি আহৰণৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰায়। ৰাহুৰ প্ৰভাৱ এনেকুৱা যে এই ধন সম্পত্তিবোৰ ইতিহাস, শিল্প আৰু শিল্পকৰ্ম আৰু লগতে বস্তুৰ প্ৰাচীন সংগ্ৰহৰ আকৰ্ষণৰ পৰা, যিবোৰ কেৱল বিৰল নহয়, ই অতি ব্যয়বহুল। নিজৰ পূৰ্বপুৰুষৰ প্ৰতি আনুগত্যৰ এক বৃহৎ জ্ঞান প্ৰদান কৰে। আপুনি নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব পাৰে। আপোনালোকৰ সামাজিক স্থান যি নহওক কিয়, দ্বিতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনাক নিজকে অতি সৌভাগ্যৱান শ্ৰেণীৰ সদস্য হিচাপে দেখুৱাব পাৰে। আপোনালোকক বুদ্ধিমান আৰু ধনী ব্যক্তিৰ সৈতে কথা বতৰা পাতিবলৈ পাৰে। কথা বতৰা পাতিবলৈ আপোনাক আগুৱাই নিব। তদুপৰি এই যি স্থান, এই স্থানত থকা ৰাহুদেৱৰ যি প্ৰভাৱে আপোনাক নতুন ভাষা সৃষ্টি কৰিবলৈ আপোনাক অতি শক্তিশালী কৰিব। তথাপিও আপোনালোকে অৱশেষত ইচ্ছাকৃতভাৱে পৰম্পৰাগত পৰিয়ালৰ আদৰ্শৰ পৰা হাত সাৰিবলৈ আৰম্ভ কৰিব পাৰে। আপোনালোকে হয়তো নিজৰ শহুৰেকৰ পৰা ধন সম্পত্তি লাভ কৰাটো আপোনাক ই যথেষ্ট সহায় কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক, ৰাহুদেৱৰ দ্বিতীয় স্থানত উপস্থিতি থকাৰ ফলত আপোনালোকে ইয়াৰ নেতিবাচক ফলাফল আপুনি কেনেধৰণে লাভ কৰিব। ৰাহু এটা পাপ গ্ৰহ, গতিকে ইয়াৰ উপস্থিতিয়ে দ্বিতীয় স্থানত উপস্থিত থাকি আপোনাৰ বৈশিষ্ট্যসমূহৰ ওপৰত বিশেষভাৱে ক্ষতিকাৰক প্ৰভাৱ পেলাব, যাৰ ফলত আপুনি ধন, পৰিয়াল আৰু অন্যান্য বস্তুৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰতিকূল বিকাশৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ যথেষ্ট অপচয় হ'ব, অৰ্থাৎ আপোনাৰ অপ্ৰয়োজনীয় সামগ্ৰীবোৰৰ বাবে সহজেই ধন খৰচ কৰাব পাৰে। ধন খৰচ কৰা হয়তো বিচাৰ বা ভাৰসাম্যৰ সৈতে কৰা নহ'ব পাৰে। আপোনালোকৰ আৰ্থিক অসুবিধাৰ ফলত আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনালোকৰ অভদ্ৰতা আৰু ৰুদ্ৰতাৰ বাবে আপুনি বিশেষভাৱে মানুহৰ মাজত নিজকে প্ৰতিফলিত কৰিব নোৱাৰিবও পাৰে। আপোনালোকৰ বাবে বহু প্ৰতিদ্বন্দ্বী থাকিব, যাৰ ফলত হয়তো আপোনালোকৰ সমস্যাবোৰ আৰু বেয়া হ'ব পাৰে। তদুপৰি অসুস্থ যদিহে আপুনি হয়, তেনেহ'লে এই দ্বিতীয় স্থানত থকা ৰাহুৰ প্ৰভাৱত আপুনি বিশেষ সমস্যাৰ সন্মুখীনো হ'ব পাৰে। বাক্যৰ সমস্যা, পৰিয়ালৰ বিচ্ছেদ, আৰ্থিক অসুবিধা, অসুখ আৰু অন্যান্য অৱস্থাৰ সন্মুখীন হ'ব পাৰে। তদুপৰি দ্বিতীয় স্থানত থকা ৰাহুৰ উপস্থিতিৰ ফলতেই হয়তো আপোনাৰ ফবিয়া, বিভিন্ন উদ্বেগ আৰু আত্মহত্যাৰ চিন্তাৰ সূচক বা চিন্তাৰ আপোনাৰ মনত উৎপত্তি কৰিব পাৰে। লগতে কলেৰা, ডিজেষ্ট্ৰি, কোষ্ঠকাঠিন্য, ছালৰ সমস্যা আৰু জৰায়ুৰ বৃদ্ধিৰ জৰিয়তে জৰায়ুৰ বৃদ্ধি আদিৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ প্ৰভাৱত কিছুমান গুৰুতৰ পৰিস্থিতিত হত্যা আৰু চুৰিৰ দৰে অপৰাধ সংঘটিত কৰিব পাৰে আৰু আনকি কাৰাদণ্ডও আপুনি লাভ কৰিব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ যি নকাৰাত্মক প্ৰভাৱ, এই প্ৰভাৱৰ ফলত অসৎ ব্যক্তিসকলৰ সৈতে আপোনাৰ প্ৰতিনিধিত্ব হ'ব পাৰে, যিসকলে আনন্দ বিচাৰে, যিসকলে ড্ৰাগছ আদি মাদক দ্ৰব্যৰ সংগ আপোনাক দিব পাৰে আৰু অন্যান্য ধৰণৰ অসৎ আৰু অনৈতিক আচৰণ আপোনাৰ মনত বা আপোনাৰ স্বভাৱত সৃষ্টি কৰাব পাৰে। দ্বিতীয় স্থানত থকা ৰাহুৰ ফলত ইয়াৰ যি উপসংহাৰ, সেই বিষয়ে আপুনি জানি লওক। ৰাহু এক পাপ গ্ৰহ,
দ্বিতীয় স্থানত থকাৰ ফলত যি আপোনাৰ ধন, পৰিয়াল আৰু বাক্যত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপুনি যথেষ্ট সজাগ হ'ব লাগিব। আপোনালোকৰ আৰ্থিক সমৃদ্ধিৰ অৱস্থাত আপুনি নাথাকিবও পাৰে, যাৰ বাবে আপুনি অত্যন্ত সচেতন হওক। ৰাহু অৱশ্যে এটা কুপ্ৰভাৱ দিয়া যি গ্ৰহ, সেয়েহে আপুনি আপোনালোকৰ জীৱনত নেতিবাচক প্ৰভাৱ যদি পৰে তাৰ পৰা আপুনি বাচিবলৈ সংযমী হ'ব লাগিব। গতিকে যিসকল ব্যক্তিৰ দ্বিতীয় স্থানত ৰাহুদেৱৰ উপস্থিতি থাকে তেওঁলোকে নিজৰ শক্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু দুৰ্বলতাৰ প্ৰতি মুক্তি পোৱাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে আপুনি অত্যন্ত সজাগ হওক। আপুনি ইয়াৰ বাবে এক ৰাহু যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে আৰু ৰাহুদেৱৰ যি প্ৰতিকাৰ সেই প্ৰতিকাৰ আপুনি অৱলম্বন কৰিলে আপুনি ইয়াৰ পৰা আপুনি যথেষ্ট সুফল আৰু জীৱনত বিশেষ আনন্দ আপুনি লাভ কৰিব। যদি ই উদ্বেগপ্ৰণোদিত ফলাফল আপুনি লাভ কৰিব পাৰিব যদিহে আপুনি সজাগ হয়। আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। জ্যোতিষৰ হিচাপত যদি আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত কেতু গ্ৰহৰ উপস্থিতি হয় বা থাকে, তেন্তে সেই ব্যক্তিজনে পূৰ্বপুৰুষৰ সম্পত্তিৰ সুখ লাভ কৰিব। এনে ব্যক্তিসকলে জীৱনত বহুতো ভ্ৰমণ কৰিব পাৰিব আৰু তেওঁলোকেও বহুত লাভান্বিত হ'ব পাৰে। যদি দ্বিতীয় ঘৰত কেতুদেৱৰ অশুভ হয় তেন্তে সেই ব্যক্তিজনে বিভিন্ন ঠাইলৈ বিচৰণ কৰিবলগীয়া হয়। এই কেতু গ্ৰহটোৱে ৰাশিফলৰ আটাইকেইটা অৰ্থাৎ 12টা ঘৰতে বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। এই প্ৰভাৱৰ ফল সেই ব্যক্তিজনে পোনপটীয়াকৈ নিজৰ জীৱনত দেখিব পাৰে। জ্যোতিষত কেতু এটা নিষ্ঠুৰ গ্ৰহ বুলি জনা যায়, অৰ্থাৎ ই এক পাপ গ্ৰহ। কিন্তু যদি কেতু ৰাশিফলত শক্তিশালী হয় তেন্তে সেই ব্যক্তিসকলে ইয়াৰ পৰা খুবেই ভাল ফলাফল পায়। আনহাতে যদি আক্ৰান্ত হয় তেন্তে ই অশুভ ফলাফল দিয়ে। কেতু গ্ৰহই দ্বিতীয় ঘৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বিতংভাৱে আমি এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে জানোৱা হওক। দ্বিতীয় গ্ৰহত কেতুদেৱৰ উপস্থিতি ইয়াৰ তাৎপৰ্য হিচাপে জ্যোতিষত কেতু গ্ৰহক অশুভ গ্ৰহ বুলি গণ্য কৰা হয়। কিন্তু কেতুৰ বাবে সেই ব্যক্তিজনে সদায় বেয়া ফলাফল পোৱাটো ই কেতিয়াও সঁচা নহয়। সেই ব্যক্তিজনে কেতু গ্ৰহৰ জৰিয়তে অশুভ ফলো লাভ কৰে। কেতু গ্ৰহ আধ্যাত্মিকতা, ত্যাগ, মোক্ষ আৰু তান্ত্ৰিক জ্ঞান আদিৰ দৰে এটা এটাকৈ লাভ কৰাৰ ই এক কাৰক। জ্যোতিষৰ মতে ৰাহু গ্ৰহ কোনো ৰাশিৰ মালিক নহয়, কিন্তু ধনু ৰাহুৰ নিম্ন ৰাশি আৰু কেতু উচ্চ ৰাশি। আনহাতে মিথুনত কেতু নিম্ন ৰাশি হয় আৰু ৰাহু উচ্চ ৰাশি হয়। 27টা নক্ষত্ৰৰ ভিতৰত কেতু গ্ৰহ অশ্বিনী, মঘা আৰু মূলা নক্ষত্ৰৰ প্ৰভু বুলি বিশেষভাৱে জনা যায়। শাস্ত্ৰমতে কেতু গ্ৰহ স্বৰভানু অসুৰৰ ধৰ হোৱাৰ হিচাপে ইয়াৰ মূল ৰাহু গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলৰ দ্বিতীয় ঘৰটোৱে এই ব্যক্তিসকলক, যিসকলৰ কেতুদেৱৰ উপস্থিত থাকে, এই আৰ্থিক সমৃদ্ধি যেনে নিজে উপাৰ্জন কৰা ধন বা পৰিয়ালৰ পৰা পোৱা ধনক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এই তথ্যৰ জৰিয়তে পূৰ্বপুৰুষ, বংশগত গুৰুত্বপূৰ্ণ বস্তু বা
ব্যক্তি আদিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। ৰাশিফলৰ দ্বিতীয় গৃহত ৰাশি হিচাপে বিষ ৰাশি বুলি ধৰা হয়। আনহাতে এই ঘৰৰ প্ৰভু শুক্ৰদেৱ বুলি কোৱা হয়। দ্বিতীয় ঘৰটোৱে ডাঙৰ ভাই ভনীৰ আৰাম, মাতৃৰ সৈতে তেওঁলোকৰ সম্পৰ্ক, বন্ধু বান্ধৱীৰ সুখ আৰু বন্ধু বান্ধৱীৰ প্ৰতি আপোনাৰ যি মনোভাৱ ইয়াক প্ৰতিনিধিত্ব কৰে। দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত কেতু গ্ৰহৰ অৱস্থানে সেই ব্যক্তিসকলক সুন্দৰ হোৱাৰ গুণ বিশেষভাৱে প্ৰদান কৰে। কেতু গ্ৰহৰ শুভ ফলৰ প্ৰভাৱত এজন ব্যক্তিৰ সুখী আৰু সমৃদ্ধিশালী হয়। দ্বিতীয় ঘৰত কেতু উপস্থিতিৰ ফলত সেই ব্যক্তিসকলে অপৰিসীম সুখৰ লগতে আৰ্থিক লাভো লাভ কৰে। ইয়াৰ সমান্তৰালকৈ এনে ব্যক্তিসকলে বহু সময়ত মধুৰভাষীও হয়। জ্যোতিষৰ মতে বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় স্থানত উপস্থিত থকা কেতু গ্ৰহই এই ব্যক্তিসকলক অশুভ ফলো দিয়ে বুলি ধৰা হয়। এনে ব্যক্তিসকলে কিছু পৰিমাণে উদ্বিগ্ন হ'ব পাৰে। বহু ক্ষেত্ৰত এনে ব্যক্তিসকলক কেতুৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত যিসকল লোক, সেই ব্যক্তিসকল কিছু ভ্ৰান্তিকৰ অৱস্থাত থকা দেখিবলৈ পোৱা যায়। কেতিয়াবা আনকি তেওঁলোকে অনুভৱ কৰে যে ভাগ্যই তেওঁলোকক সমৰ্থন কৰা নাই। মনত সদায় দুখৰ সৃষ্টি হয় আৰু বহু কামত বাধাৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত এনে ব্যক্তিসকল ধৰ্মীয় বিৰোধীও হৈ পৰে। এনে ব্যক্তিসকল যিমান পাৰে নিম্নমানৰ মানুহৰ সংগলৈ আহে। এই ব্যক্তিসকলৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হয়। কেতুৰ অশুভ প্ৰভাৱৰ বাবে আপোনালোকৰ আৰ্থিক সমস্যাত অশান্তি পাব পাৰে। অপ্ৰয়োজনীয় ধন খৰচ হ'ব পাৰে। চৰকাৰ আৰু শাসকীয় দলৰ ভয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তি উপভোগ কৰিব নোৱাৰিব, নহ'লে কিছু অসুবিধা হ'ব পাৰে। মুখৰ লগত জড়িত অসুখ এনেধৰণৰ সমস্যাই আপোনাক বিশেষভাৱে অসুবিধাৰ সৃষ্টি কৰিব পাৰে বা আপোনাৰ বাক্যত কিছু দুখ হ'ব পাৰে। এনে ব্যক্তিসকলে সন্মান আৰু আতিথ্যৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰে। কেতুৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিৰ কথা বতৰা বা কথোপকথনত মধুৰতাৰ অভাৱ হ'ব পাৰে। সংঘাতৰ পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ বিশেষভাৱে সমস্যা হ'ব পাৰে। বন্ধু বান্ধৱীৰ বিৰোধিতা হ'ব পাৰে আৰু ব্যৱসায়তো আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে জ্যোতিষৰ পৰামৰ্শৰ মতে এইবোৰ কথা আপুনি মনত ৰখাটো অত্যন্ত প্ৰয়োজন আৰু ইয়াক পালন কৰাটো অতি প্ৰয়োজন। লগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আপুনি জানি লওক। আপোনাৰ মাতৃক আপুনি অত্যন্ত যত্ন লওক। নিজৰ স্বাস্থ্য যত্ন লওক। নিচা আৰু নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকক। আপুনি গুণী হৈ থাকিবলৈ চেষ্টা কৰক। শহুৰেকৰ লগত সম্পৰ্ক নষ্ট কৰিবলৈ আপুনি চেষ্টা নকৰিব বা আপুনি আপোনাৰ শহুৰক অপমান কৰিবলৈ চেষ্টা নকৰিব। আপুনি সমাধান হিচাপে কেইটামান নিয়ম পালন কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ কপালত সদায় হালধি আৰু কেশৰৰ তিলক লগাবলৈ চেষ্টা কৰক। বৃহস্পতিবাৰ আৰু একাদশীত নিশ্চয়কৈ ব্ৰত পালন কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ ঘৰত এটা কোলা কুকুৰ ৰাখক আৰু আপুনি কুকুৰক ৰুটি বা আহাৰ খুৱাবলৈ চেষ্টা কৰক। পাৰিলে ধৰ্মীয় ভ্ৰমণলৈ আপুনি যাবলৈ চেষ্টা কৰক। যিমান পাৰে সোনকালে মন্দিৰত ভক্তসকলক সেৱা কৰক বা ধৰ্মীয় অনুষ্ঠানত আপুনি ভক্তসকলক সেৱা কৰক। জ্যোতিষত কেতু গ্ৰহৰ নাম উল্লেখ
কৰাৰ লগে লগে এজন ব্যক্তিৰ মনত ভয়ৰ অৱস্থাৰ সৃষ্টি হয়। হয়তো ইয়াৰ কাৰণ হ'ল কেতু গ্ৰহৰ যি গুণাগুণ, প্ৰকৃতি আৰু প্ৰভাৱ মানুহৰ মনত ভয়ংকৰ আশংকা সৃষ্টি কৰিব পাৰে। কাৰণ কেতু তামসিক গুণ থকা এক গ্ৰহ। সেই কেতুৱে ব্যক্তিগত জীৱনত কিছু নিশ্চয়তা সৃষ্টি কৰিব পাৰে। কেতু বায়ু প্ৰকৃতিৰ গ্ৰহ বুলি গণ্য কৰা হয় আৰু ইয়াৰ অৱস্থান শ্মশান আৰু আপোনাৰ ঘৰৰ চুক। কিন্তু কেতু গ্ৰহৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নিশ্চয়কৈ। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই তথ্য আপোনালোকক আংশিকভাৱে আগবঢ়োৱা হ'ল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।